প্ৰণয়, তুমি আজিও মোক মাতি পঠালা যে? কি হ'লনো? অকৰামীবোৰনো কিয় কৰি থাকা বাৰু তুমি? মই আজিও আকৌ অফিচৰ পৰা হাফ ডে লৈ আহিবলগীয়া হৈছে। কিবা ক'বা? সদায় সদায় এনেকৈ লগ কৰি থাকিলে মোৰ অফিচ কি হ'ব বাৰু, তুমিয়ে কোৱাচোন। কি কিবা ক'বা হা? তোমাক নেদেখিলে মইচোন থাকিবই নোৱাৰোঁ। আৰু মাতিলে আহিব লাগে ন? মইহে এতিয়া অকৰামী কৰিলোঁ। তোমাৰহে একে ভেজালে নমৰে। ইমাননো কাম কিয় কৰিব লাগে? মইতো কৈছোৱেই তুমি কাম বন কৰিব নালাগে। কি লাগে মই দিম নহয়। আৰু মোৰ দাদা ইমান ডাঙৰ বিজনেছ আছে জানাই তুমি। মই নিজে একো নকৰোঁ আৰু তোমাক মই কাম কৰিবলৈ দিমনে বাৰু? ইমাননো কিয় কাম বন কৰি থাকিব লাগে? মাতিলে আহিব লাগে, ঘূৰিব ফুৰিব লাগে, লাইফটো এনজয় কৰিব লাগে ন? তুমিও যে আৰু তোমাৰ পৰা আৰু শান্তি নাই মানে দেই। আৰু মই ইয়াত এনজয় কৰিবলৈ অহা নাই নহয় বাবা। মই ইয়াত কাম কৰিবলৈ আহিছোঁ। নহ'বা আৰু মই মা দেউতাহঁতক এৰি থৈ এনেকৈ চহৰলৈ ওলাই আহোঁনে? ঘৰখনৰ কেনেকুৱা কণ্ডিশ্যন তুমিতো জানাই। তোমালোকতো চহৰৰ ল'ৰা, কিনো বুজি পাবা আমাৰ কণ্ডিশ্যন। হয় দিয়া, তোমাক যে মই কিবোৰ কথা কওঁ। আমাৰ ঘৰৰ কণ্ডিশ্যন যেনেকুৱা, মই ওলাই আহি এনেকৈ ঘৰখনৰ দায়িত্ববোৰ নোলোৱা হয় কি যে হ'ল হয়। তুমি এইবোৰ বুজি নাপাবা। ধনী মানুহৰ ঘৰৰ ল'ৰা, কি বুজি পাবা তুমি? ঘৰখনৰ দায়িত্বৰ কাৰণেই মই এনেকৈ আহি বাহিৰত কাম কৰিবলগীয়া হৈছে। মোৰ সপোনবোৰ আধাতে থ'বলগীয়া হৈছে। এনেকৈ যদি মই চাকৰিটো নকৰিলোঁ হয়, প্ৰাইভেট কোম্পানী হ'লেও মানে চেলাৰীটো ভালেই দিয়ে ন? সেইকাৰণে মই ঘৰখনক সহায় কৰিব পাৰিছোঁ। ঘৰৰ পৰা আঁতৰত আছোঁহি আহি। তোমাক লগ পোৱাৰ কাৰণে বাৰু ভালেই লাগিলে। লগ এটাও হয়, কিন্তু মাহঁতলৈও দেউতাহঁতলৈও বহুত মনত পৰে। সিমান আঁতৰত আহি ঘৰখনৰ প্ৰব্লেমৰ কাৰণে এনেকৈ থাকিবহিলগীয়া হৈছে মই। তুমি মাতিলে মই সেইকাৰণে ৰ'বই নোৱাৰোঁ। ময়ো গুচিয়ে আহোঁ পটককৈ। তো আকৌ তুমি যদি টাউনলৈ এনেকৈ কাম কৰিবলৈ ওলাই নাহিলা হয়, মোক জানো লগ পালা হয়? মোকতো সেইকাৰণেই লগ পালা ন? ভগৱানে এনেকৈ মিলাই থৈছে আকৌ মোক লগ পাবৰ কাৰণে তোমাক ইয়ালৈ পঠাইছে। হয় দিয়া, সেইটোও হয় বাৰু। ইয়ালৈ অহাৰ কাৰণেহে তোমাক লগ পালোঁ। প্ৰণয়, আৰু এটা কথা, দেউতাই মোক কালিলৈ মাতি পঠাইছে। মই চাগে ঘৰলৈ যাব লাগিব কালিলৈ। কি? আকৌ ঘৰলৈ যোৱা? সিদিনাখন গৈ আহিছিলাহে দেখোন। তোমাৰ দেউতাইনো ইমানকৈ মাতি থাকিনে তোমাক? তাৰ সলনি মা দেউতাহঁতক ইয়ালৈকে আনি লোৱা, তোমাৰ ৰুমতে ৰাখাহি। ইমানকৈ ঘৰলৈ গৈ থাকিব লাগেনে বাৰু? নহয় অ', মা দেউতাহঁত তাতে শান্তিত আছে। ইয়াত আহি মোৰ লগত কষ্টহে পাব। কিনো শান্তি পাব কোৱাচোন? এই যান্ত্ৰিকতাই ভৰা এইবোৰ জীৱনত। মাহঁত গাঁৱত থাকে, গাঁৱলীয়া পৰিৱেশ আৰু ইয়াৰ লগত নিমিলে ন? তাত শান্তিত আছে তেওঁলোক। ইয়াত আহি মোৰ লগত কষ্টহে পাব। সেইকাৰণে মই ইয়ালৈ নানো। ৰুমটোও সৰু, ইমান ডাঙৰ ৰুমত দামো বহুত। সেইকাৰণে সৰু ৰুম লৈছোঁ। ইয়াত আহি মা দেউতাহঁতে বহুত কষ্ট পাব। সেইকাৰণে নানো মই মাহঁতক। হ'ব বাৰু, নানা মানিছোঁ, কিন্তু ইমান বাৰে বাৰে গৈ থাকিব লাগেনে? গৈ থাকিলেওতো তোমাৰ পইচা খৰচ হয় চাগে। ইমানকেনো কিয় যাব লাগে? ইমানকৈ দেউতাই কিয় মাতি থাকে তোমাক? আজি এসপ্তাহো হোৱা নাই হ'বলা তুমি ঘৰৰ পৰা আহা। তাকে, মাতিলেতো যাবই লাগিব ন? মা দেউতাহঁতে মাতিলে আৰু মই নাযাওঁ বুলিতো ক'ব নোৱাৰোঁ। আৰু এইবাৰ বেলেগ এটা কথাতহে মাতিছে প্ৰণৱ। মানে মই তোমাক কি বুলি ক'ম বুজি পোৱা নাই। কথাটো ক'বলগীয়া আছিলেই, কিন্তু মই মানে কেনেকৈ কওঁ ভাবি পোৱা নাই তোমাক প্ৰণয়। বেলেগ কথা? কি বেলেগ কথাৰ কাৰণে মাতিছেনো? বাৰু এইখিনিতে বহি লওঁ ব'লাচোন। ইমান সময়ৰ পৰা থিয় হৈ আছা তুমিও। ব'লা এইখিনিতে বহি লওঁ ব'লা। কি বেলেগ কথানো কোৱাচোন বাৰু সোনকালে। কি? তুমি এবাৰ কি কৈছা? দেউতাই তোমাক এইটো কাৰণে মাতিছে আৰু তুমি একো নক'লা ন? তুমি যাবলৈ ৰেডি হ'লা? কি মানে? তুমিও মানে বিয়াত বহিবলৈ ৰাজি হৈ আছা? সঁচাকৈ তোমালোক ছোৱালীবোৰ একেই। মানে কি ক'ম আৰু, তুমিও সেই একেই ওলালা। তোমাক আকৌ মই বেলেগ বুলি ভাবিছিলোঁ, কিন্তু নাই, তুমি সেই একেই হয়। যোৱা যোৱা, বিয়াত বহাগৈ যোৱা। প্ৰণয়, কি যে হ'ব? বহি লোৱাচোন। ইমান খং কৰিছা কিয়? তুমিনো মোক চিনি পোৱা নাই নে অতদিনে? মোক বিশ্বাস নাই মোৰ ওপৰত? কি যে কথাবোৰ কৈ থাকা নহয়। মই তোমাক এৰি বেলেগৰ লগত বিয়াত বহিম বুলি তুমি এনেকৈ ভাবিব পাৰিলা? মই এইবাৰ গৈয়ে দেউতাহঁতক মাহঁতক কমগৈ কথাবোৰ। মই বিয়াত নবহোঁ কেতিয়াও। তুমি সেইটো বিশ্বাস কৰা নাই? মোৰ দুখ লাগিছে, কিন্তু তুমি মোক খংহে কৰিছা ওলটাই। মই খং নকৰি কি হাঁহিব লাগিছিল নেকি? তুমি ইমান ভাল খবৰ শুনাইছা যে ন, সেইকাৰণে হাঁহিব লাগিছিলে মানে মই। আহা, তোমাৰনো মোৰ ওপৰত বিশ্বাস নাইনে? কমচে কম বিশ্বাসটো ৰাখা ন? মইতো তোমাক আগৰ পৰাই কৈ আছিলোঁ, মোৰ ঘৰত বিয়াৰ কথা আলোচনা কৰি আছে। ল'ৰা আহিছে, সম্বন্ধবোৰ আহি আছে তেনেকৈ। মইহে পেলাই আছোঁ, কিন্তু এইবাৰ পেলাব পৰা নাই। সেইকাৰণে ভাবিছোঁ ঘৰত গৈ কথাবোৰ ক'মগৈ। আৰু তোমালোককতো মই আগৰ পৰা কৈছোঁ যে বিয়াৰ কাৰণে দাদা বৌহঁতক কোৱা, আমাৰ ঘৰত ব'লা মোক বিচাৰিবলৈ কাৰণে। ঘৰত কোৱাগৈ, কিন্তু নাই, তুমিতো এতিয়ালৈকে তোমাৰ দাদা বৌকে ক'বলৈ পৰা নাই। আৰু আমাৰ ঘৰত গৈনো কি ক'বাগৈ? মই কিবা এটা কৰিব লাগিব। মই ঘৰত গৈ ক'বগৈ লাগিব। নহ'বা এনেকৈ সম্বন্ধবোৰ আহি থাকিব। মই সদায় সদায় এনেকৈ গৈ পেলাই দেখা দি থাকিব লাগিব, বা দেউতাহঁতেও কথাবোৰ নাজানে যেতিয়া তেনেকৈতো ল'ৰা আনিয়ে থাকিব ন? মই ক'ব লাগিব তোমাৰ কথাখিনি। নহ'বা কোনে ক'ব? তুমি যদি এতিয়া নোযোৱাই, দাদা বৌহঁতক কেতিয়ানো ক'বা, ভগৱানেহে জানে আৰু।
সেইটো মানে সেইটো হয় বাৰু কিন্তু কম ৰ'বা ইমানো তোমাৰ উৎপাত লাগিছেনে বিয়াৰ কাৰণে তুমিও সোমাইছাহে জইন কৰিছাহে চাকৰিটোত আৰু ঘৰখনৰো ইমান প্ৰব্লেম তোমালোকৰ ঘৰৰ দায়িত্ববোৰ আগতে মাৰি লোৱাচোন ইমান সোনকালেনো বিয়াত বহিব লাগেনে আৰু মই মানে দাদা বৌহঁতক ক'ম বুলি ভাবিয়ে থাকোঁ সদায় কিন্তু ক'বলৈ মানে তেনেকৈ সুবিধাটোহে পোৱা নাই ক'ম তোমাৰ কথা মই দাদা বৌহঁতক ক'ম সোনকালেই ক'ম তুমি চিন্তা নকৰিবা আৰু তুমিও মা দেউতাহঁতক কোৱা কথাবোৰ নিজে কোৱা আমি যোৱা নোযোৱাটো পিছৰ কথা কিন্তু তুমি ক'বা এনেকৈ আৰু ল'ৰা আহি থাকিব নালাগে তোমাৰ কাৰণে গম পাইছা তুমি বুজা নাই অ' কথাটো প্ৰণয় তুমি বুজা নাই মই ঘৰৰ একমাত্ৰ ছোৱালী আৰু মোৰ ওপৰত মা দেউতাহঁতৰ বহুত আশা আছে বিয়াৰ কাৰণে এতিয়া সম্বন্ধ আহিলে মা দেউতাহঁতেতো ঘূৰাই পঠাব নোৱাৰে ঘৰখনত বহুত অসুবিধা বহুত অভাৱ যাৰ কাৰণে মই মোৰ সপোনটো পূৰণ কৰিব নোৱাৰিলোঁ মই কিমান এটা মনত সপোন পুহি ৰাখিছিলোঁ সৰুৰ পৰাই এগৰাকী IPS হ'ম কিমান আগৰ পৰাই মই এইবোৰ ভাবি আছিলোঁ কিন্তু এইবোৰ এক্সামেই দিব নাপালোঁ ঘৰৰ অসুবিধাবোৰৰ কাৰণে আৰু এনেকৈ ওলাই আহি ইয়াত জব কৰিব লগা হৈছে আৰু তোমাক লগ পোৱাটো এতিয়া মোৰ 6 মাহমানেই হ'ল দিয়াচোন এতিয়া যদি মই তোমাৰ কথা ঘৰত এতিয়াই নকওঁ তেন্তে পিছত ক'ব নোৱাৰিম সেইটো তুমি বুজিবলৈ চেষ্টা কৰা মই তোমাক বিয়াৰ কাৰণে জোৰ কৰা নাই কিন্তু কথাখিনি এবাৰ মা দেউতাহঁতক জনাই থোৱাটো ভাল ন আৰু মই অকলে ক'বলৈ কিবা ভাল নালাগে তোমালোকৰ ঘৰৰ পৰা যদি ডাঙৰ মানুহ কোনোবা যায় বা তুমিও যদি গৈ পেলাই কথাখিনি কোৱা মা দেউতাহঁতে বিশ্বাস কৰিব বা তোমাকো বুজিব কিন্তু তোমাক লগ ধৰিলে তুমি কেতিয়াও নোযোৱা আৰু মোকো যাবলৈ মানা কৰা তেনেকৈ জানো হ'ব কোৱাচোন মা দেউতাহঁতক মইতো তেনেকৈ অকলশৰীয়াকৈ এৰিব নোৱাৰোঁ আৰু তেওঁলোকৰ কথা নুশুনাকৈও থাকিব নোৱাৰোঁ তেওঁলোকে যি কয় মই সেইটো শুনিবই লাগিব সেইকাৰণে আৰু এতিয়া মাতিলে মই নোযোৱাকৈ থাকিব নোৱাৰোঁ আৰু এতিয়া মই কথাটো তোমাৰ কথা ক'ম বুলি ভাবিছোঁ কিন্তু ক'বলৈ বা সুবিধা পাওঁনে নাপাওঁ মোৰ কিবা ভয় লাগে কথাবোৰ নিজে ক'বলৈ সেইকাৰণেহে তোমালোকক তোমাৰ দাদা বৌহঁতক ক'বলৈ কাৰণে কৈ আছিলোঁ ময়ো বুজি পাওঁ তোমাৰ এতিয়া বিয়াৰ সময় হোৱা নাই দাদা বৌহঁতে তোমাক সৰুৰ পৰা ডাঙৰ কৰিছে আৰু দাদা বৌহঁতৰ কথা মতেই তুমি যেতিয়াই তেওঁলোকে বিয়াৰ কথা ক'ব তেতিয়াই বিয়া হ'বা কিন্তু মোৰ কণ্ডিশ্যনটো বুজিবলৈ চেষ্টা কৰা মই নিজৰ সপোনবোৰে বাদ দিছোঁ ঘৰখনৰ কাৰণে আৰু এতিয়া ঘৰখনৰ কাৰণে যদি মই মা দেউতাহঁতে যি কয় সেইটো নুশুনো মা দেউতাহঁতে কষ্ট পাব মনত সেইকাৰণে মই যাবলৈ ওলাইছোঁ কিন্তু তোমাক এৰি মই বেলেগৰ লগত বিয়াও হ'ব নোৱাৰোঁ সেইটো সঁচা কথা তুমি সেইটো ভুলতো নাভাবিবা মই যে বেলেগৰ লগত বিয়াত বহিম মই তোমাক ভাল পাওঁ আৰু কথা দিছোঁ যেতিয়া মই সেই বিশ্বাস কেতিয়াও নাভাঙো প্ৰণয় বিশ্বাস কৰিবা মোক মই তোমাক বিশ্বাস কৰোঁ কিয়নো নকৰিম বাৰু কোৱাচোন কিন্তু মই ঘৰত ক'ব পৰা নাই ক'ম ৰ'বা দাদা বৌহঁতক মই অতি সোনকালেই ক'ম আৰু তোমাৰ ঘৰত লৈ যাম আৰু এই সপোন কিবা কিবি এইবোৰ কথা কৈ নাথাকিবা বিয়াৰ পাছততো মই তোমাক জবো কৰিব নিদিওঁ মোৰ কি নাইনো চব আছে আমাৰ ঘৰত তুমি একো অভাৱ নোপোৱা আৰু মা দেউতাহঁতক মই এৰিবলৈ কোৱা নাই নহয় চাব পাৰিবা তুমি মা দেউতাহঁতকো চাবা কিন্তু একো জব কৰিব নালাগে বুজিলা মোৰ লগত থাকিলে তুমি অলপো কষ্ট নোপোৱা আৰু বাৰু হ'ব দিয়া এইবোৰ কথা বাদ দিয়া তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তুমি মা দেউতাহঁতক কথাবোৰ ক'বাগৈ মোৰ কথা গম পাইছা আৰু ময়ো ঘৰত মানে মা দেউতাহঁতক ক'বলৈ দাদা বৌহঁতক ক'বলৈ চেষ্টা কৰিম তুমিতো জানাই মোৰ মা দেউতা সৰুতেই ঢুকাল আৰু দাদা বৌহঁতক মই নিজৰ মা দেউতা বুলিয়ে ভাবোঁ সেইকাৰণে তেওঁলোকক কথাবোৰ ক'বলৈ অলপ অসুবিধা লাগে ঘপককৈ ক'ব নোৱাৰোঁ নহয় সময় সুবিধা মিলাই মই কম সোনকালেই গম পাইছা তুমি চিন্তা নকৰিবা হ'ব দিয়া তুমি থাকোঁতেনো মই কি চিন্তা কৰিম বাৰু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তুমি যে মোক তোমাৰ পৰা আঁতৰাই নপঠোৱা সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে দাদা বৌহঁতক সোনকালে ক'বা বুলি ময়ো জানো তথাপিও মাজে মাজে কিবা ভয় লাগে দেখোন সেইকাৰণেহে কওঁ আৰু মা দেউতাহঁতক মই কালিলৈ কথাবোৰ কৈ দিম যিমান পাৰোঁ সোনকালেই ক'বলৈ চেষ্টা কৰিম আলহীটো আহিব যেতিয়া আহিবই বাৰু তেওঁলোকৰ আগতে মই ক'বলৈ চেষ্টা কৰিম তোমাৰ কথা তুমি চিন্তা নকৰিবা মোক বিশ্বাস কৰিবা মই বেলেগৰ কেতিয়াও হ'ব নোৱাৰোঁ তোমাৰ বাদে হ'ব দিয়া এতিয়া ব'লা তেন্তে হ'লে তোমাৰ ৰুমলৈকে যাওঁ কিবা কিবি খোৱা বস্তু অলপ লৈ লওঁ আৰু তোমাৰ ৰুমতে গৈ অলপ ৰেষ্ট ল'ম কথা পাতিম ব'লা তেন্তে হ'লে সোনকালে যাওঁ হয় নেকি হ'ব দিয়া তেন্তে আৰু ব'লা ভাইটি ক'লৈ গৈছিলানো তুমি দাদাই কেতিয়াৰ পৰা তোমাৰ কাৰণে বাট চাই আছে ফোনো কৰি আছিলে তুমি ৰিচিভ কৰা নাই কি হৈছে মানে ক'ত আছিলা তুমি বৌ মই অলপ ওলাই গৈছিলোঁ লগৰ লগত অলপ ওলাই গৈছিলোঁ কিবা কথা আছিলে দাদা কি আছিলনো মই ফোনটো গমেই নাপালোঁ চাইলেণ্ট হৈ আছিলে যে গমেই নাপালোঁ কচোন কিবা কথা আছিলে নেকি তইনো এনেকৈ গম নাপাওঁনে মই ফোন কৰি থকা 2-3বাৰ ফোন কৰিছোঁ ৰিচিভ কৰা নাই ইমানেই গম নাপাওঁনে কি হ'ব মানে তই একো কাম বন নকৰ নেকি আৰু ভাইটি এনেকৈ থাকিবি নেকি
কিমান কৈছোঁ মোৰ লগতে অফিচত অকণমান সহায় কৰি দিবি, ইটো সিটো কৰিবি, বুজিবি, তেতিয়াহে। অনবৰতে যদি মোৰ ওপৰতে আশা কৰি থাক হ'ব নেকি? সৰুৰ পৰাতো ইমানটো কৰিলোৱেই, এতিয়া এনেকৈ লগৰ লগত ঘূৰি ফুৰিলে হ'ব নেকি হা? সেনেকৈ থাকিলে তোৰ পিছত ভৱিষ্যতৰ প্ৰব্লেম হ'ব, গম পাইছ? সেইকাৰণে আমাৰ ওপৰত আশা নকৰি নিজে অলপ কামত মনোযোগ দে, কাম কৰিবলৈ চিন্তা কৰ, এনেকৈ ঘূৰি ফুৰিলে নহয় আৰু। তুমিও যে আৰু কি কথাবোৰ কোৱা নহয়। কি হ'ল? কিনো বেয়া কথা কৈছো? সি কাম নকৰি এনেকৈ ঘূৰি ফুৰিলে হ'ব নেকি গোটেই জীৱনটো? ইছ ৰাম, হ'ব দিয়া একেবাৰে। ভাইটিয়ে কাম কৰিলেহে হয়নে? তোমাৰ এই গোটেই টকাবোৰনো কোনে খাব? সি এতিয়া সৰু হৈ আছে, কাম নকৰিলেও হ'ব নহয়। এতিয়া সি অকণমান ঘূৰক ফুৰক, এনজয় কৰক লাইফটো। পিছত আৰু কাম বন কৰি থাকিব ন। এনেকৈ সদায় সদায় তাৰ কামৰ কথানো কিয় কৈ থাকা? ঘূৰিছে ফুৰিছে, পঢ়ি হৈছে যেতিয়া এতিয়া অলপ এনজয় কৰক। তুমি কাম কৰিছাই, আৰু সিওনো কাম কৰিব লাগেনে বাৰু কোৱাচোন? অলপ ডাঙৰ হৈ ল'ব দিয়াচোন, পিছত কৰিব আৰু। একেবোৰ কথাকে কৈ থাকে মানে। যিটো কথা ক'বলৈ আহিছিলা সেইটো কথা কোৱা। তুমিয়ে তাক মূৰৰ ওপৰত উঠাই লৈ এনেকুৱা কৰিলা, কামৰ প্ৰতি কোনো মন নাইকিয়া কৰিলা। এনেকে ঘূৰি ফুৰিলে কি হ'ব নেকি? সি এতিয়া সৰু ল'ৰা হৈ আছে হা? এতিয়া সি সৰু হৈ থকা নাই নহয়, সকলো কামৰ দায়িত্ব ল'ব পৰা হ'ল। এতিয়া বিয়া পাতি দিলে, এতিয়া এখন ঘৰৰ এখন সংসাৰ দায়িত্ব ল'ব লাগিব। আমাৰ ওপৰতে সদায় চলি থাকিব নেকি সি হা? ইছ ৰাম, হ'ব দিয়া, কৰিব নহয়, কৰিবতো কাম। আগতে কথাটো কোৱা, কি ক'বলৈ ৰৈ আছিলা ইমান সময়, সেইটো নোকোৱা কিয়নো? মানে কথা এটা আছিলে, শুন। আমাৰ যে এই যে বিজনেছ পাৰ্টনাৰ বেজবৰুৱা, মিষ্টাৰ বেজবৰুৱা, চিনি পাইছ নহয়? তেওঁৰ যে ছোৱালী অনিতাকতো ভালকৈ চিনি পাৱ তই? পাওঁ দাদা। কি হ'লনো অনিতাৰ? কিবা হ'ল নেকি? অনিতাক ভালকৈ চিনি পাওঁ মই। একো হোৱা নাই অ' তাইৰ, একো হোৱা নাই বেঙাটো। কি যে কথাবোৰ কয়, একো হোৱা নাই তাইৰ। তাইৰ লগত তোমাৰ বিয়া ঠিক কৰিছে দাদাই, গম পাইছা? তাইৰ লগত তোমাৰ বিয়া। কি? বিয়া? বিয়া ঠিক কৰি দিলি? আৰু মোক এবাৰ সুধিব লাগে বুলিও নাভাবিলি হা দাদা? তাইৰ লগত মই বিয়া কেনেকৈ ভাবি ললি? মোকতো এবাৰ সুধিব পাৰিলি হয় ন? আৰু তুমিওতো মোক এবাৰ ক'ব পাৰিলা হয়। মোক নোকোৱাকৈ বিয়া ঠিক কৰি দিলা। তই এইবোৰ কি কথা কৈছ হা ভাইটি? তোক আকৌ মই সুধি পেলাই ডিচিশ্যন ল'ব লাগে? সৰুৰ পৰাই তোৰ গোটেই ডিচিশ্যন মই নিজে লৈ আহিছো, আৰু এতিয়া তোৰ এই লাইফৰ এইটো ডিচিশ্যন মই তোক সুধি ল'ব লাগিছিলে হা? মই একো বেয়া চিন্তা নকৰোঁ বুলি তোৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি? তাই এজনী ধনী ঘৰৰ ছোৱালী, আৰু ভাল ছোৱালী, এডুকেটেড ছোৱালী। তাইৰ লগত বিয়াত বহাত তোৰ আপত্তি কিহৰ মানে? ভাইটি, ময়ো বুজি পোৱা নাই। তুমি দাদাৰ কথাত অমান্তি হৈছা কিহৰ কাৰণে মানে? তুমি ভালহে পাব লাগিছিলে। অনিতা এজনী ভাল ছোৱালী, আৰু তাইক তুমি ভালকৈ চিনি পোৱা, বুজি পোৱা, আগৰ পৰাই পাইছা। তাই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হয়, আৰু তাতকৈ ডাঙৰ কথা, দাদাৰ লগত তাইৰ দেউতাক বিজনেছ পাৰ্টনাৰ হয়। দুয়োটাই যদি বিয়াখন হয়, দাদাৰ বিজনেছতো বহুত প্ৰফিট হ'ব। সেইটো তুমি ভাবি চাব লাগিছিলে। তুমি পটককৈ মানা কৰি দিছা যে। ভাল কাম কৰা নাই কিন্তু। দাদাই তোমাৰ কাৰণে বহুতখিনি কৰিছে, আৰু এতিয়া দাদাৰ ডিচিশ্যনত তুমি এনেকৈ মাত মাতিছা হা? কিহৰ কাৰণে? আপত্তি কি মানে তোমাৰ? মই বুজি পোৱা নাই। তুমি দাদাক ভাল নোপোৱা নেকি? আমাৰ কথা তুমি চিন্তা নকৰা নেকি? তোমাক সৰুৰ পৰাই এইকাৰণে ডাঙৰ কৰিছিলোঁ। তেনেকুৱা কথা নহয় মই তোমালোকক বহুত ভাল পাওঁ। দাদাৰ ডিচিশ্যন মই আজিলৈকে একো মানা কৰা নাই, কিন্তু এইটো মোৰ লাইফৰ ডিচিশ্যন ন। মোকতো এবাৰ জনাব লাগিছিলে। আৰু মই অনিতাক বেয়া ছোৱালী বুলি কোৱা নাই, তাই ভাল ছোৱালী। আৰু কিন্তু দাদাৰ প্ৰফিটৰ কাৰণে মই গোটেই জীৱন তাইৰ লগত বিয়াত বহিব নোৱাৰোঁ নহয়। তাইৰ লগত মই বিয়াৰ কথা চিন্তাই কৰা নাই আজিলৈকে, ভাবাই নাই। তাইক সেইটো চকুৰে মই চোৱাই নাই আজিলৈকে। মই কেনেকৈ পটককৈ মান্তি হৈ যাওঁ কোৱাচোন বাৰু? আৰু এনেও মই বেলেগ ছোৱালীক ভাল পাওঁ। সেইটো কথা কম বুলি তোমালোকক ক'ব পৰা নাছিলোঁ। আজি কৈ দিলোঁ, মই প্ৰণীতাক ভাল পাওঁ। কি? প্ৰণীতা? কোন প্ৰণীতা? প্ৰণীতা মানে তাই এজনী গাঁৱৰ ছোৱালী, ইয়াতে জব কৰে। আৰু মানে এই যে বৰা ইণ্ডাষ্ট্ৰিজ যে, তাতে জব কৰে। আৰু তাইক মই ভাল পাওঁ। তাই দুখীয়া ঘৰৰ ছোৱালী হয়, কিন্তু মই তাইক বহুত ভাল পাওঁ তাইক বিয়া পাতিব বিচাৰোঁ মই। কি কৈছ তই এইবোৰ? নিজে ভাবি চাইছনে তই কি কৈছ? শুনিছনে তই নিজে? তই এজনী গাঁৱলীয়া ছোৱালী এইখন ঘৰলৈ বোৱাৰী হিচাপে আনিবি? তোক সৰুৰ পৰা সেইকাৰণে ডাঙৰ কৰিছিলোঁ, এইটো দিন দেখাবলৈ কাৰণে। তই কি পাবি সেই ছোৱালীজনীৰ লগত? তই কি পাবি কচোন? আজিকালি দিনত প্ৰফিট নহ'লে মানুহে একো কাম কৰিব নালাগে। সেইটো তই বুজি পাব লাগিছিলে। এনেই ঘূৰি পকি ফুৰতো কি বুজি পাবি? বিজনেছ কৰিলেহে তই এইবোৰৰ কথা বুজি পাবি। ভৱিষ্যতে তই তাইক লৈ কি কৰিবি কচোন? আমি যদি তোক এৰা দিওঁ, তই তাইক খুৱাব পাৰিবি নে তাই তোক খুৱাব পাৰিব? সেই সামান্য জবটো লৈ তোক খুৱাব পাৰিব? আৰু দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, যৌতুকতো তোক একো নিদিয়ে। মাক বাপেকে কি দিব হা? তোক কি দিব?
এটা জীৱন দিব পাৰিব, ভাল জীৱন দিব পাৰিব। কিন্তু অনিতাৰ দেউতাকে, আমি যদিও এৰি দিওঁ, অনিতাৰ দেউতাকে তোক সকলোবোৰ দিব পাৰিব। গম পাইছ? অলপ মাথা দাদাই মাৰিবি, ঠিকে কৈছে ভাইটি, জীৱনত এনেকৈ অলপ চলিলে বুজিবলৈ নহ'ব। চেষ্টা কৰা। তুমি অনিতাক বিয়া পতাৰ পাছত গোটেই জীৱনটো সুখেৰে কটাব পাৰিবা, কিন্তু সেই দুখীয়া ঘৰৰ ছোৱালীজনীৰ লগত তুমি বহুত কষ্ট পাবা। কি পাবা? একো নোপোৱা। সেই অনিতাৰ দেউতাকে তোমাক ৰজা কৰি ৰাখিব, গম পাইছা? অলপ বুজিবলৈ চেষ্টা কৰা। তাইৰ কথা বাদ দিয়া, সেইবোৰ ছোৱালী আৰু বেলেগ ল'ৰা এনেও পাব। দুখীয়া ঘৰৰ ছোৱালী ইমান ধনী মানুহৰ ঘৰত এনেও টিকিব নোৱাৰে। ইয়াত তাইও শান্তি নাপাব আৰু তোমাৰো শান্তি নহ'ব, গম পাইছা? দাদাই যি কৈছে তোমাৰ ভালৰ কাৰণে কৈছে। সৰুৰ পৰা তোমাৰ ভালৰ কথাই চিন্তা কৰি আহিছে, আৰু এতিয়া তোমাৰ বেয়াটো কেতিয়াও চিন্তা নকৰে। সেইটো বুজিবলৈ চেষ্টা কৰিবা ভাইটি। হয় দিয়া বৌ, তুমি ঠিকেই কৈছা চাগে। তোমালোকে ঠিকেই কৈছা। মানে মোৰহে মাথাটো কিবা এটা হৈছিলে। সঁচাকৈ মই ভুল কৰিছোঁ। দাদা মোক ক্ষমা কৰি দিবি অ'। মই সেইবোৰ ছোৱালীৰ লগতনো বিয়াত বহি কি পাম? একো লাভ নহয় মোৰ। সঁচাকৈ মই বুজিয়ে পোৱা নাছিলোঁ। তহঁতে যি ক তাকে শুনিম। দাদা তই যাক বিয়া পাতিব দিয় মই তাকে বিয়া পাতিম। মোক বেয়া নাপাবি দেই। মই কি ক'লোঁ মই নিজে নাজানো। মোক ক্ষমা কৰি দিবি। তই যি ক তাকে শুনিম। বৌ মোক ক্ষমা কৰি দিবা। তোমালোকে যি কোৱা, যাৰ লগতে যাকে বিয়া পাতিব দিয়া মই তাকে বিয়া পাতিম। তোমালোকৰ সুখৰ কথা মই চিন্তা কৰোঁ। তোমালোকৰ প্ৰফিট হোৱাটো ময়ো বিচাৰোঁ। আৰু এনেও সেইজনী ছোৱালী মানে প্ৰণীতাৰ কথা কৈছোঁ, তাই ঘৰৰ বহুত অৱস্থা বেয়া। তাই আগলৈও চাগে ঘৰখনৰ দায়িত্ব লৈ থাকোঁতেই যাব। বিয়াৰ পাছত চাগে ময়ো দায়িত্ব ল'ব লাগিব। এতিয়া মই নিজে একো এটা নকৰোঁ, তোমালোকৰ ওপৰতে চলি আছোঁ, আৰু মইনো সিহঁতৰ মাক দেউতাকক কি দায়িত্ব ল'ব পাৰিম? তাই ভাল ল'ৰা এটা চাই বিয়া হৈ যাওক, তাই তেতিয়া বিয়া পাতিব চাব। মই সেইবোৰ দায়িত্ব এনেও ল'ব নোৱাৰোঁ ন বৌ। সঁচাকৈ তুমি মোৰ চকু মোকলাই দিলা। মই অনিতাৰ লগতে বিয়াত বহিম দিয়া। মই এনেকৈ থাকি ভাল পাওঁ। মই কষ্ট কৰিব নোৱাৰোঁ দেই। অনিতাৰ লগত বিয়া হ'লে মইতো এনেও কষ্ট কৰিব নালাগে ন বৌ। তাইক মই পাহৰি যাম, প্ৰণীতাক মই পাহৰি যাম। তোমালোকে চিন্তা নকৰিবা। তোমালোকে বিয়াৰ বাবে যোগাৰ কৰা, আৰু সোনকালে, অতি সোনকালে, কিন্তু বেছি দেৰি কৰিব নালাগে। প্ৰণীতাৰ কথা কোনো ঠিক নাই, তাই ওলাবহিও পাৰে। সেইকাৰণে সোনকালে বিয়াখন ঠিক কৰা অনিতাৰ লগত। মই বিয়াত বহিম। এইটোহে আমাৰ ভাল ল'ৰা, ইমান সময় বুজাই থাকিবলগীয়া হৈছে সেইটো কথাকে। দিয়া সোনকালে আমি বিয়াৰ যোগাৰ কৰিব লাগিব। হেৰা শুনিছানে নাই? ভাইটিয়ে সন্মতি দিলে যেতিয়া এতিয়া সোনকালে ব্যৱস্থা কৰা। বেজবৰুৱাক আজিয়ে খবৰটো পঠিওৱা, আৰু এই সপ্তাহৰ ভিতৰতে বিয়াখন বিবাহ ভৱনতে হ'ব যেতিয়া সকলো যা যোগাৰ কৰিবলৈ আৰম্ভ কৰি দিয়া, গম পাইছানে? দেৰি কৰি থাকিব নালাগে। ময়ো অনিতাক ভাই বোৱাৰী হিচাপে অতি সোনকালে পাব বিচাৰোঁ। সকলো একেলগে থাকিম, ভাল লাগিব ন? সোনকালে কৰা, বুজিলা? হ'ব দিয়া, সোনকালে কৰিম। মই আজিয়ে খবৰ পঠাম বাৰু তেওঁলোকো সকলো চাগে যা যোগাৰ কৰিলেই। আমাৰতো ডিচিশ্যন আগতে হৈ গ'ল ন। মই বাৰু তথাপি আজি এবাৰ খবৰ পঠাম, আৰু এই সপ্তাহৰ ভিতৰতে বিয়াখন শেষ কৰিম। ঠিক আছে দিয়া, মই এতিয়া অফিচলৈ যাওঁ তেন্তে। থেংক ইউ বৌ, দাদা, থেংক ইউ সকলোৰ কাৰণে। সৰুৰ পৰা যিমানবোৰ কৰিছ মোৰ কাৰণে, সকলোৰ কাৰণে। আৰু এতিয়াও ইমান ভাল চিন্তা কৰিছ মোলৈ। মইহে বুজি পোৱা নাছিলোঁ কি যে কিছুমান কৰি ফুৰিছিলোঁ নহয়। মোক পাৰিলে ক্ষমা কৰি দিবি। আৰু তহঁতে যেনেকৈ বিচাৰিছ মই তেনেকেই থাকিবলৈ চেষ্টা কৰিম, কাৰণ তহঁতৰ অবিহনে মই এটা ডাঙৰ শূন্য। মই একোৱেই কৰিব নোৱাৰোঁ জীৱনত। আৰু তহঁতে যদি মোক এৰা দিয় মই কেনেকৈ জীয়াই থাকিম? আৰু মোৰ কথাটো তহঁতে ভালহে চিন্তা কৰ, মইহে কি উল্টা পুল্টাবোৰ বকি আছিলোঁ। ক্ষমা কৰি দিবি দেই মোক পাৰিলে। বৌ মোক ক্ষমা কৰি দিবা। তোমালোকে মোৰ কথা ইমান ভালকৈ চিন্তা কৰা, আৰু মই যে কিবোৰ ভাবি আছিলোঁ। ক্ষমা কৰি দিবা দেই বৌ। তোমালোকে যি কোৱা, য'তেই কোৱা তাতেই মই বিয়া হ'বলৈ, মানে তাকে বিয়া পাতিবলৈ মই ৰাজি আছোঁ। সোনকালে বিয়াৰ যোগাৰ কৰা। মাজনী, তই ইয়াত বহি আছহি? মা মাতি আছিলা? কি হ'লনো? মাজনী কি চিন্তা কৰি আছনো তই? মাৰে চা দৈ টেকেলি ভৰালি, আৰু তোৰ বিয়াখন এই সপ্তাহৰ ভিতৰতে হ'ব বোলে। চাচোন কিমান ভাল মানুহ, হয়নে? আৰু তই ইয়াত আহি মন মাৰি কি চিন্তা কৰি আছ কচোন? উঠ এইফালে পেহীয়েৰেহঁত আহিছে, যা মাত দে গৈ। কিন্তু দেউতা, মই ইমান সোনকালে বিয়াত বহিব বিচৰা নাই। তোমালোকে মোৰ বিয়াখন ইমান উৎপাত কিয় কৰিছা মানে? আৰু ইমানবোৰ যা যোগাৰ ইমান সোনকালে কৰিব লাগেনে? মই মানে মা, দেউতা, মোৰ কথা এটা ক'বলগীয়া আছিলে। চা মাজনী, এতিয়া কথা পাতি থকা সময় নহয়। কালি দেখিছই নহয় কিমান ভাল মানুহ ঘৰ। ল'ৰাজনো কিমান ভাল, আমাকো কিমান সেৱা শুশ্ৰূষা কৰিছে, মানে কিমান সন্মান কৰিছে। চাচোন আহি পাই সেৱা কৰিছে, যোৱা সময়ত সেৱা কৰি গৈছে। আৰু এজন এডভকেট হয়, উকিল হয় তেওঁ। কিমান পঢ়া শুনা ল'ৰা, আৰু ইমান পঢ়া শুনা ল'ৰা এটা এনেকৈ পোৱাটো ভাগ্যৰ কথা দেচোন আমাৰ কাৰণে। এতিয়া নিজে আহিছে, তোক পচন্দ কৰিছে।
তয়ো যে কি কাপোৰবোৰ কালি পিন্ধি ওলাইছিলি নহয়, সেই বগা কাপোৰযোৰ কেনেকুৱা যে দেখিছে, তথাপিও সিহঁতৰ একো আপত্তি নাই, ইমান ভাল পাইছে তোক ইমান পচন্দ কৰিছে, আৰু এতিয়া এসপ্তাহৰ ভিতৰতে তোক বোৱাৰী হিচাপে পাব বিচাৰে, আৰু ভালহে। তোৰনো কি ইমান আপত্তি হ'ব লাগে কচোন? এতিয়া আমি বুঢ়া হৈ আহিছোঁ, তোক বিয়াখন দি আজৰি হ'ব পাৰিলে আমিও শান্তি পাম দেচোন। তইনো কি চিন্তাবোৰ কৰি থাক নহয়, একো চিন্তা কৰিব নালাগে, বহুত ভাল ল'ৰা। আমি জীৱনটোত যিমানখিনি শিকিছোঁ বুজিছোঁ তাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বহুত ভাল ল'ৰা, তই বহুত সুখত থাকিবি, গম পাইছনে? এতিয়া ব'ল, পেহীয়েৰেহঁত আহিছে, মাত দেগৈ। মই ইয়াত দৈ কলহ ভৰালোৱে, আৰু 3টামান ইয়াত থৈ আহিছোঁ, সোনকালে চব যা যোগাৰ কৰোঁগৈ। সিহঁতে একো কৰিব দিয়া নাই, একো মানে খৰচ পাতিও তেনেকৈ কৰিব দিয়া নাই, কিমান ধুনীয়াকৈ কৈছে চাচোন কথাবোৰ, যা যৌতুকো একো নালাগে বোলে। তথাপিও মোৰ ছোৱালী এজনী, মইতো দিবই লাগিব ন তোৰ লগত কিবা কিবি, তাকে চব যোগাৰ কৰি আছোঁ। তই যা, পেহীয়েৰহঁতক মাত দেগৈ। তেনেকৈ বহি থাকিলে নহয়, সকলো মানুহবোৰ মাতিবলৈ আছেই, দেউতাৰে তাকে মানুহ মাতিবলৈ যায়, তই পেহীয়েৰহঁতক চাহকণ বনাই দেগৈ যা। কিন্তু মা মোৰ সপোনবোৰ মই পূৰাব বিচাৰোঁ, মই এনেকৈ জব এৰিব নোৱাৰোঁ নহয়। ঘৰখনৰ কি হ'ব, তোমালোকৰ কি হ'ব? মই তোমালোকক চাব বিচাৰোঁ, মই এতিয়া বিয়াত বহিব বিচৰা নাই মা, বুজিবলৈ চেষ্টা কৰা। কিনো কথাবোৰ কৈ আছ তই কচোন, হে? মাথাটো বেয়া নকৰচোন মাজনী। আমাৰ কাৰণে তই চিন্তা কৰিব নালাগে, একো চিন্তা কৰিব নালাগে, তই নিজৰ কথা চিন্তা কৰ। ইমান দিনে আমাৰ কাৰণে যি কৰিলি, বহুত কৰিলি, এতিয়া আমি দুটা বুঢ়া বুঢ়ী ধুনীয়াকৈ চলিব পাৰিম। তোৰ কথা চিন্তা কৰ, তোৰ জীৱনটো ভাল হ'লে আমি তেনেকৈ বহুত সুখ পাম, আমি তাতকৈ আৰু আমাক একো সুখ নালাগে বেলেগ, গম পাইছনে? তোৰ সপোনবোৰৰ কথা বাদ দে, এতিয়া আৰু আমি তোৰ সপোনবোৰ পূৰাব নোৱাৰোঁ নহয়, পূৰণ কৰিবলৈ। তই এতিয়া এনেকৈ ৰৈ থাকিলেও নহ'ব, তোৰ বয়স এতিয়া বিয়াৰ বাবে উপযুক্ত হৈ গৈছে, ৰৈ থাকিলে নহ'ব নহয়। এইবোৰ কথা বাদ দে, আৰু এইবোৰ কথা মুখলৈও নানিবি, সকলো যা যোগাৰ হৈ গৈছে ইতিমধ্যে, এতিয়া আৰু এইবোৰ কথা কৈ নাথাকিবি। যা, পেহীয়েৰহঁতক চাহকণ বনাই দেগৈ, এইবোৰ পেহীয়েৰহঁতক নুশুনাবি, শুনিলে আকৌ বেয়া বুলি ক'ব, যা সোনকালে। মাজনী উঠ আকৌ, তোৰ বিয়া, তই এনেকে মন মাৰি বহি থাকিলে হ'ব নেকি? আমি ইমান ফূৰ্তি কৰি আছো আৰু তই মন মাৰি আছ, ইমান ভাল জয় পাইছো, আৰু ফূৰ্তি নকৰিম নে বাৰু আমি কচোন? তয়ো ফূৰ্তি কৰ, আমাৰ কাৰণে তই ইমান চিন্তা কৰি থাকিব নালাগে। আৰু যিমানবোৰ মোৰ জমাপুঞ্জী আছে তোৰ বিয়াখনতে মই একদম ভালকে বিয়াখন দিম বুলি মই আশা কৰিছো, আৰু তই এনেকে যদি মন মাৰি বহি থাক, আমি জানো আনন্দ পাম কচোন? আমি জানো ফূৰ্তি কৰিব পাৰিম? একো নহয়, চব ভাল হ'ব, ভগৱানে চব ভাল কৰিব দে। উঠ সোনকালে, যা, পেহীয়েৰহঁত তোক মাতি আছে আকৌ। মই যাওঁ দে, মানুহখিনি আজিয়ে আধা শেষ কৰিব লাগিব, নহবা সময় বেছি নাই নহয় হাতত। তেওঁলোকে আকৌ ইমান সোনকালে কৰি দিলে, মানে কামবোৰ, মানে এসপ্তাহৰ ভিতৰতে বিয়াখন হ'ব বুলি ভাবাই নাছিলোঁ নহয়। এতিয়া কামবোৰ সোনকালে কৰিব লাগিব ন, সেইকাৰণে মই মানুহখিনি আজি আধা মাতি থৈ আহোঁ, কাইলৈ আকৌ আধা মাতিব লাগিব, আৰু ঘৰৰ পেণ্ডেল চেণ্ডেলো আজি দিবহি চাগে। তই যাচোন, উঠ, এনেকৈ থাকিলে নহ'ব নহয়, যা। আৰু হেৰা, তুমিও যোৱা, সোনকালে দৈখিনি কলহখিনি বান্ধি কুন্ধি লৈ পেলাই তাইৰ কাপোৰ কানিখিনি ঠিক কৰিবা আকৌ, যি গোটাই থৈছিলা গোটেইবোৰ ঠিক কৰি উলিয়াই কৰি ধুনীয়াকৈ তাইকো দেখাবা কি কিনিছিলা তুমি। বাৰু মই মানুহখিনি মাতি থৈ আহোঁগৈ দেই। যাওক সোনকালে যাওক। আৰু শুনকচোন, যাওঁতে পদ্মাহঁতক মাতি থৈ যাবচোন, পদ্মা আৰু গিয়েকক খৰিখিনি ফালিব দিম, আৰু পদ্মাক ঘৰটো মুচিবলৈ দিম, সিহঁতক যাওঁতে কৈ থৈ যাব। যাওক, সোনকালে যাওক আপুনি। হ'ব দিয়া। আৰু মাজনী, তই যা, উঠ আকৌ, পেহীহঁতক চাহকণ বনাই দেগৈ, ময়ো কলহকেইটা থৈ আহোঁগৈ। ইমান ভাল গাখীৰ যে দিছে জাননে, দৈখিনি বৰ ধুনীয়া হ'ব চাবিচোন, একদম মাখন টাইপৰ হ'ব। মই এইখিনি ঠিক কৰি থৈ আহোঁগৈ দে, তই যা, পেহীহঁত বহি আছে ড্ৰয়িং ৰুমতে। কেনেকৈ কওঁ মই মা দেউতাহঁতক কথাবোৰ বাৰু? হে ভগৱান, মই কি কৰোঁ, মোক ৰাস্তা দেখুওৱা। মা দেউতাহঁতে ইমান আশা কৰিছে বিয়াখনক লৈ, কথাবোৰ ক'বলৈ মই সুবিধাই নাপালোঁ দেখোন। চব যা যোগাৰো কৰিছে, মই কেনেকৈ কওঁ বাৰু কথাবোৰ? আৰু প্ৰণয়ক এৰি মই থাকিবও নোৱাৰোঁ, কি কৰোঁ বাৰু? হে ভগৱান, কি দিন দেখাইছা এইবোৰ? প্ৰণয়লৈ ফোন কৰি আছোঁ, ৰিচিভো কৰা নাই, সি চাগে বেয়া পাই আছে। ইমান বাৰ ফোন কৰিছোঁ, লাষ্টততো চুইচ অফ বুলিয়েই কৈ আছে এতিয়া। কাক ক'ম, কি কৰিম, একো ভাবি পোৱা নাই, এনেকৈ থাকিলে আৰু নহ'ব। মই এই বিয়াত বহিব নোৱাৰোঁ, মই প্ৰণয়ৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। মই যামগৈ, মই আজিয়ে ইয়াৰ পৰা যামগৈ। মই চিঠি এখন লিখি মা দেউতাহঁতক সকলোবোৰ কথা কৈ পেলাই মই যামগৈ। মুখামুখিকেতো কথাবোৰ ক'বলৈ নোৱাৰোঁ, চিঠি এখন লিখিয়ে মই মা দেউতাহঁতক কৈ থৈ যাম। এতিয়া এইকণ সময়তে মা দেউতাহঁতে যি কষ্ট পায় পাব, ভৱিষ্যতেতো কষ্ট নাপায় মোৰ সুখ দেখিলে। আৰু প্ৰণয়ে মোক সুখত ৰাখিব, এইটো মোৰ বিশ্বাস আছে। তেওঁ মোক বহুত ভাল পায়। তেওঁ যেতিয়া মোক সুখত ৰাখিব, তেওঁ যেতিয়ালৈ আহিব, মা দেউতাহঁতে এনেও তেওঁক ভাল পাব, আঁকোৱালি ল'ব।
তেতিয়া সকলো দুখ এনেও পাহৰি যাব আৰু তাৰ পাছত ময়ো মা দেউতাহঁতক চাব পাৰিম ভালকৈ। নাই, মই এতিয়াই আজিয়ে যাবগৈ লাগিব। অচিনাকি মানুহজনৰ লগত মই বিয়াত বহিব নোৱাৰোঁ নহয়। মা দেউতাহঁতে সেইটো কিয় বুজা নাই? তেওঁ ভাল ল'ৰা, মই বেয়া ল'ৰা বুলি কোৱা নাই, কিন্তু মই বেলেগৰ হ'ব নোৱাৰোঁ। মই প্ৰণয়ৰ হয়। মা দেউতা, মোক ক্ষমা কৰি দিবা, পাৰিলে মোক ক্ষমা কৰি দিবা। তোমালোকৰ সন্মান মই ৰাখিব নোৱাৰিলোঁ, মোক ক্ষমা কৰি দিবা। মই আজিয়ে যামগৈ, সেনেকৈ থাকিলে আৰু নহ'ব। প্ৰণয়, 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 ক'ত আছা তুমি? প্ৰণয়, ঘৰত কোনোবা আছেনে? অঁ, কোন হয় তুমি? কাক বিচাৰিছা? মানে বৌ, আপুনি মানে আপুনি বৌ, প্ৰণয়ৰ বৌ নহয় জানো? মই মানে বৌ। কি মানে কৰি আছা? কাক লাগে তোমাক? মানে বৌ, মই প্ৰণীতা, প্ৰণয়ক বিচাৰি আহিছিলোঁ। প্ৰণয়ে মোক ভালকৈ চিনি পায়। তেওঁ আছেনে ঘৰত? তেওঁৰ ফোনটো লগা নাই। ইমান ফোন কৰি আছোঁ এইকেইদিন, ফোনটো ছুইচ অফ হৈ আছে। মাজে মাজে ৰিং হয়, কিন্তু ৰিচিভ কৰা নাই। সেইকাৰণে মই তেওঁক লগ পাবলৈ আহিছিলোঁ। তেওঁ ক'ত আছে বাৰু? মাতি দিব পাৰিব নেকি এবাৰ? কিয় লাগে তেওঁক কি বিচাৰি আহিছে? তেওঁ ঘৰত নাই। কি ক'বলগীয়া আছিলে মোকে কোৱা। মানে আপোনাক চিনি পোৱা নাই। বৌৰ কথা বাৰু জানো। বৌ মোবাইলতো দেখিছোঁ, ফটোত দেখিছোঁ, আপোনাক চিনি পাইছোঁ। এখেত কোন বাৰু? মই চিনি পোৱা নাই। পাৰিলে তেওঁকে মাতি দিয়কচোন। তেওঁৰ লগতে কথা আছিলে মোৰ। কিয়? সি যদি আমাৰ কথা কৈছে, অনিতাৰ কথা কোৱা নাই নেকি? এয়া অনিতা, তাৰ ৱাইফ হয়, প্ৰণয়ৰ ৱাইফ, বুজিলা? কি কৈছে আপুনি এইবোৰ? প্ৰণয়ৰ ৱাইফ তেওঁ বৌ, কি কৰিছে এইবোৰ? তুমি কিন্তু বৰ বেছিকৈ কৈ থাকা। কি যে ছোৱালী তুমি, বুজি পোৱা নাই নেকি? প্ৰণয়ৰ ৱাইফ প্ৰণয়ৰ ৱাইফ। আৰু কালি বিয়া হৈছে তেওঁলোকৰ। সেইবাবে বিয়াত বহুত ভাগৰ লাগি আছিলে ন, অলপ ওলাই গৈছে তেওঁ পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে। কি ক'বলগীয়া আছিলে ৱাইফকে ক'ব পাৰিবা, কাৰণ হাজবেণ্ডৰ কথা ৱাইফে শুনিব পাৰে। সেইকাৰণে তুমি নিশ্চিন্ত ক'ব পাৰা কি কথা আছিলে। কোৱা, তাইকে কোৱা। নাই, মই বিশ্বাস নকৰোঁ। মই জানো প্ৰণয় তেনেকুৱা নহয়। মোৰ লগত বিশ্বাসঘাতক নকৰে। প্ৰণয়ে মোক ভাল পায়, মই প্ৰণয়ক ভাল পাওঁ। আমি ইজনে সিজনে ভাল পাওঁ, আৰু তেওঁ এনেকুৱা কৰিব নোৱাৰে। তেওঁ মুখেৰে ক'লেহে মই বিশ্বাস কৰিম। আপোনালোকে কোৱা কথা মই বিশ্বাস নকৰোঁ। তেওঁ যেতিয়া ক'ব মই তেতিয়াহে মানিম। আপোনালোকে এইবোৰ মিছা কথা কৈছে, মই জানো। অ' ছোৱালী, তোক গতিয়ে যেতিয়া উলিয়াই দিব নালাগে, ভালে ভালে নিজে ওলাই যা। মোৰ হাজবেণ্ডৰ কথা মোৰ আগতে কৈ আছ, আৰু তাৰ ওপৰত আকৌ আমাক মিছলীয়া বুলি ক'বলৈ আহিছ। আমি তোক মিছা কথা ক'বলৈ কি দৰকাৰ পৰিছে? তোৰ নিচিনা এজনী গৱাৰক মিছা কথা কৈ কি পাম? তোৰ ইমান সাহস যে ৱাইফৰ আগত হাজবেণ্ডক ভাল পাওঁ বুলি ক'বলৈ আহ। তোক মই চৰিয়া এতিয়া উলিয়াই দিব নালাগে। যদি ওলাইছে ইয়াৰ পৰা ভালে ভালে। তেওঁ ইয়াত আহি তোক ক'বলৈ নাহে। আমি যি কৈছোঁ সেইটো বিশ্বাস কৰিলেও কৰ, নকৰিলেও নাই। ওলাই যা। মই তেওঁৰ ৱাইফ হয়। মই যি টি কৰি দিব পাৰিম, কিন্তু এনেকুৱাত। আমাৰ কালি বিয়া হৈছে, এয়া দেখা নাই ঘৰ দুৱাৰ কেনেকৈ সজোৱা হৈ আছে? বিয়া তোৰ লগা নাই নেকি? কি কাৰণে মিছা কথা ক'ম? তোৰ নিচিনা মিছলীয়া পাইছোঁ আমাক। তহঁতেহে গাঁৱলীয়া ভূত, মিছলীয়া সংসাৰ, মিছা কথা কৈ ল'ৰা, ধনী ল'ৰা পতাও। সি মোক চব কথা কৈছে নহয়, তোৰ কথা চব কথা কৈছে, চব কথা জানো মই, গম পাইছ? যা ইয়াৰ পৰা, আঁতৰ হ, নহ'বা গতিয়ে বাহিৰ কৰিম এতিয়াই। মই নাযাওঁ। মই তেওঁক লগ নকৰাকৈ আজি ইয়াৰ পৰা নাযাওঁ। আপোনালোকে মিছা কথা কৈছে। তেওঁ মোৰ প্ৰণয় এনেকুৱা নহয়। মই তেওঁৰ মুখেৰে শুনিব বিচাৰোঁ। তেওঁ ক'লেহে মই ইয়াৰ পৰা যাম। তেওঁ ক'লেহে মই বিশ্বাস কৰিম। তেওঁক মাতক সোনকালে, নহ'ব মোৰ জীৱনটো শেষ হৈ যাব। আপোনালোকে মোক বুজিবলৈ চেষ্টা কৰক। তেওঁক এবাৰ মাতক। তেওঁৰ মুখেৰে মই এবাৰ শুনিব বিচাৰোঁ। হেৰ ছোৱালী, তোৰ ইমান সাহস নে? আমাৰ ঘৰতে আহি আমাকে মিছলীয়া বুলি কওঁ, আমাকে দম দিবলৈ আহ। সি তোৰ কাৰণে কি ৰৈ থাকিব নেকি? তোৰ নিচিনা এজনী গাঁৱলীয়া ভূতৰ কাৰণে সি কি ৰৈ থাকিব? তাৰ কাম বন নাই? তাৰ কাৰণে কি ছোৱালীৰ অভাৱ লাগিছে? সি আহি তোক ক'বলৈ নাহে। ইয়াৰ পৰা ওলাই যা ভালে ভালে, বুজিলি নে? সি তোৰ কাৰণে তোৰ ওচৰত তোক ক'বলৈ কি দৰকাৰ পৰিছে কচোন? তোক ক'বলৈ আহিব সি আকৌ? সি ঘৰত নাই বুলি কৈছোঁ, বিশ্বাস কৰিছ নাই? ঘৰত নাই সি। ওলাই যা তই ইয়াৰ পৰা, আৰু নেক্সট টাইম আমাৰ ঘৰত ভৰি নিদিবি, বুজিলি? প্ৰণয়, তুমি ঘৰতে আছিলা? প্ৰণয়, চোৱাচোন বৌহঁতে কি কৈ আছে।
বৌয়ে তুমি ঘৰত নাই বুলি কৈছিলে আৰু আৰু কি কৈছে জানানে তুমি বোলে বিয়া পাতিলা কিমানবোৰ মিছা কথা কৈ আছে চোৱাচোন প্ৰণয় তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই বৌহঁতে কি কথা কৈ আছে এইবোৰ বাৰু তুমি মান নিদিয়া কিয় ইমান সময় মই মাতি আছিলোঁ তুমি শুনা নাই নে ভিতৰতে যদি আছিলা প্ৰণয় কিবা এটাতো কোৱা মই ঘৰ এৰি গুচি আহিছোঁ তোমাৰ কাৰণে প্ৰণয় বৌহঁতে যি কথা কৈছে সঁচা কথা কৈছে বুজিলানে প্ৰণীতা আজিৰ পৰা আৰু মই তোমাৰ লগত কোনো কণ্টেক্ট কৰিব বিচৰা নাই আৰু সেইকাৰণে ফোনটো ৰিচিভ কৰা নাই তাকোনো তুমি বুজি পোৱা নাইনে ইমান বাৰে বাৰে ফোন কৰি আছা ইমান বাৰে বাৰে ফোন কৰি আছা মই ৰিচিভ কৰিব নোৱাৰোঁ নাই কৰা ন ইমান বাৰ জানো মানুহে ফোনটো নেদেখাকৈ থাকে মই দেখিও ৰিচিভ কৰা নাই সেইটোতো বুজি পাব লাগে ন ইমান নুবুজা ছোৱালী নে তুমি গাঁৱলীয়া ভূত বুলি জানো তথাপিও ইমান নুবুজা বুলি ভবা নাছিলোঁ বুজি পোৱা বুলি ভাবিছিলোঁ আৰু বৌহঁতে যি কৈছে সঁচা কথা কৈছে মোৰ কালি বিয়া হ'ল আৰু ইয়াৰ মোৰ ৱাইফ অনিতা বুজিলাতো আৰু নেক্সট টাইমৰ পৰা মোৰ লগত কণ্টেক্ট কৰিবলৈ চেষ্টাও নকৰিবা তুমি প্ৰণয় এইবোৰ এইবোৰ কি কথা কৈছা তুমি 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 বিয়া পাতিলা কি কৈছা তুমি এইবোৰ মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতক কিয় কৰিলা মোৰ বিশ্বাস কিয় ভাঙিলা তুমি ঐ ছোৱালী একেটা কথাকে চেপেটা কৰি নাথাক কথাবোৰ গম পালি যদি ইয়াৰ পৰা যা আৰু নেক্সট টাইম দেখা নিদিবি বুজিলি নে তোৰ লগত বিয়া হ'ব লাগিছিল নেকি হে ইমান ভাল ছোৱালী তাৰ কাৰণে পাগল হৈ থাকে আৰু তোৰ নিচিনা যে লগত বিয়া হৈ সি কি পাব লাইফত কি দিব পাৰিবি তই একো দিব নোৱাৰ সেইকাৰণে আৰু কথা কৈ নাথাকিবি যা ইয়াৰ পৰা বৌয়ে ঠিকেই কৈছে প্ৰণীতা তোমাক মই বিয়া পতা হয় গোটেই জীৱন তোমাৰ মা দেউতাহঁতৰ দায়িত্ব লৈ থাকোঁতেই গ'ল হয় আৰু তুমি মোৰ ওপৰতে আশা কৰিলা হয় কিন্তু এতিয়া মোৰ ৱাইফ এগৰাকী ধনী মানুহৰ ঘৰৰ ছোৱালী তেওঁৰ দেউতাকে মোক সকলো দিব পাৰিব কিন্তু তোমাৰ দেউতাহঁতে মোক কি দিব পাৰিব মই এই লাইফটোত মই এনজয় কৰিব বিচাৰোঁ কিন্তু তোমাৰ লগত থাকি মই টেনশ্যনত থাকিব নিবিচাৰোঁ তোমাৰ লগত বিয়া হোৱা হয় মই গোটেই জীৱন টেনশ্যন লৈ থাকোঁতেই গ'ল হয় যোৱা তুমি ভাল ল'ৰা পাবা তোমাৰ কাৰণেতো এনেও সম্বন্ধবোৰ আহিয়ে থাকে ন যোৱা এতিয়া জব কৰাগৈ ভাল ল'ৰা এটা চাই বিয়া হ'বা যিয়ে তোমাৰ দায়িত্ব ল'ব পাৰে মই তোমাৰ দায়িত্ব ল'ব নোৱাৰোঁ বুজিলাতো আৰু নেক্সট টাইম মোক কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা বুজিলানে মোৰ নাম্বাৰ ব্লক কৰিবা মোৰ নাম্বাৰ কাটি দিবা আৰু ধনী ঘৰৰ ল'ৰা পালে পতাই ল'বা যোৱা এতিয়া আৰু মোৰ বৌহঁতৰ লগত ৱাইফৰ লগত তৰ্ক কৰি নাথাকিবা মই ভাল নাপাওঁ যোৱাৰ পৰা প্ৰণয় তুমি এনেকৈ সলনি হৈ যাবা বুলি মই সপোনতো ভবা নাছিলোঁ যাৰ কাৰণে মোৰ বিয়া ঠিক হোৱাৰ পাছতো মই বিয়া ভাঙি থৈ মনে মনে ঘৰ এৰি তোমাৰ ওচৰলৈ আহিছিলোঁ কিন্তু তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা মই ভবাই নাছিলোঁ তুমি যে এনেকুৱা কৰিব পাৰিবা মোৰ কাৰণে ৰবা বুলি ভাবিছিলোঁ এবাৰতো ক'ব পাৰিলা হয় তোমাৰ বিয়া ঠিক হৈ আছে বা তুমি মোক বিয়া নপতা মইতো ইমানবোৰ আশা নকৰিলোঁ হয় মা দেউতাহঁতক সন্মানবোৰ শেষ নকৰিলোঁ হয় মা দেউতাহঁতৰ সন্মানবোৰ মই শেষ কৰি থৈ গুচি আহিলোঁ এতিয়া মই কি কৰিম ক'ত যাম কোৱাচোন মোৰ লগত কিয় এনেকুৱা কৰিলা তুমি হ'ব মই আৰু তোমাৰ লগত কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰোঁ তুমি চিন্তা নকৰিবা মই তেনেকুৱা ছোৱালীয়ে নহয় তুমি সুখত থাকে বিচাৰোঁ সুখী হোৱা কিন্তু মানুহক ইমান বিশ্বাসঘাতকতা কৰিব নাপায় প্ৰণয় ইমান কষ্ট দিব নাপায় ইমান ধোকা দিব নাপায় তোমাৰ কাৰণে মোৰ গোটেই পৰিয়ালটো ধ্বংস হৈ গ'ল মোৰ মা দেউতাহঁতে কিমান কষ্ট পাইছে সেইটো তোমাক মই বুজাব নোৱাৰোঁ কিন্তু তুমি যি কৰিলা তাৰ তোমাৰ অলপো তোমাৰ গাত দুখ লগা তেনেকুৱা লগাই নাই তুমি যে ভুল কৰিছা বুলি মানিছা তুমি ভাল কৰিছা তোমাৰ মনত ঠিক আছে সুখত থাকা মই যাওঁগৈ আৰু নাহোঁ তোমাৰ জীৱনলৈ কেতিয়াও তোমাক দেখা নিদিওঁ চিন্তা নকৰিবা তই বেছি কৰি আছ কিন্তু তই নিজে ভালে যাবিনে নে মই মানুহ মাতিম তোক গতিয়াই উলিয়াবৰ কাৰণে হা মোৰ হাজবেণ্ডৰ ওপৰত তোৰ ইমান চকু ইমান কথা কৈ আছ মোৰ আগতে হা সাক্ষাৎ মই ৱাইফজনী ৰৈ আছোঁ আৰু তই মোৰ আগতে ইমান কথা ক'বলৈ সাহ পাই আছ মানুহ মাতিম নে তোক গতিয়াই উলিয়াবলৈ কাৰণে ভালে ওলাই যা কৈছোঁ মই মোৰ খং উঠি আহি আছে কিন্তু হ'ব মই যাওঁ আপোনালোকে আৰু মোৰ কাৰণে ডিষ্টাৰ্ব নাপায় ৰাম ৰক্ষা কি যে ছোৱালী ইমান আঠা লাগাদি লাগি থাকে আৰু ভাইটি তুমিনো কিয় ওলাই আহিব লাগে মই নাই বুলি কৈছোঁ তুমি ভিতৰতে সোমাই থাকিব লাগে ন এইবিলাকৰ মুখত এনেকৈ তৰ্ক কৰি থাকিব নালাগে ন এইবিলাক পাগল মানুহ গাঁৱলীয়া মানুহ এইবিলাকে টকাৰ কাৰণে যি টি কাম কৰিব পাৰে ফচাই দিব পিছত গম পাইছা এনেকৈ এইবোৰৰ আগত আৰু ওলাই নাহিবা মই কৈ আছোঁ নাই বুলি আৰু তেওঁ ওলাই আহিছে হ'ব বাৰু যি হ'ল আৰু এইবোৰৰ কথা ভাবি নাথাকিবা অনিতা
এইবোৰ কথা ধৰি নাথাকিবা দেই নাই বৌ এইবোৰ ধৰি নাথাকোঁ মই এইবোৰ লাইট কেছ আৰু তেওঁ ওলাই আহিলে ভালে কৰিলে দিয়া কাৰণ এদিন নহয় এদিনটো এইবোৰ মুখামুখি হ'বই লাগিব ন এতিয়া নহয় পিছত যদি মুখামুখি হ'লে হয় আকৌ ফচাই দিলে হয় নহয় এতিয়া ওলাই আহি কথাবোৰ নিজ মুখেৰে ক'লে ভালেই কৰিলে বুজিলা বাৰু ব'লা আজি বাহিৰত যোৱা কথা নাছিল জানো ব'লা ওলোৱাগৈ ব'লা বৌ সোনকালে যাওঁ আকৌ পাপাহঁত আহিব এতিয়া চাগে ওলাওঁগৈ ৰ'বা ব'লা ওলাওঁগৈ হেৰা ব'লা আকৌ ওলোৱাগৈ তুমি নোযোৱা নেকি ব'লা এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে ব'লা ব'লা আকৌ কিয় নাযাম যাম আকৌ সেইবোৰ কথা মই চিন্তা কৰি থকা নাই কি যে কথা কোৱা কিয় চিন্তা কৰি থাকিম নাই কৰা ব'লা সোনকালে ওলাওঁগৈ কি কিন্তু কিয় ছাৰ কিয় এনেকৈ অকস্মাত একো কথা পতা নোহোৱাকৈ মোৰ ভুল কি হ'ল মানে ছাৰ মোৰ কি ভুল হ'ল মোক এনেকৈ চাকৰিটোৰ পৰা উলিয়াই নিদিব ছাৰ প্লিজ মোৰ বহুত প্ৰয়োজন আছে চাকৰিটো নহ'লে মই কেনেকৈ চলিম ছাৰ মোৰ ৰুম ভাড়া দিব লাগে এনেকৈ মাহৰ আধাতে মোক এনেকৈ উলিয়াই দিলে মই ক'ত কাম পাম বাৰু কওকচোন এতিয়াতো মই ঘপককৈ বেলেগ চাকৰি এটা নাপাওঁ মোৰ ভুল কি হ'ল মানে একো ন'টিচ নিদিয়াকৈ এনেকৈ মোক কিয় ওলাই যাব দিছে ছাৰ প্লিজ কিবা এটাতো কওক কি হৈছে মানে এনেকৈ মোক কিয় উলিয়াই দিছে মোৰ কি ভুল হ'ল মই বুজি পোৱা নাই যিমানখিনি পাৰোঁ মই কষ্ট কৰোঁ এই অফিচটোৰ কাৰণে নিজৰ কামখিনি সততাৰে কৰিবলৈ চেষ্টা কৰোঁ তাৰ পাছতো মোক এনেকুৱা কিয় কৰিছে আপোনালোকে সেইটো ময়ো নাজানো প্ৰণীতা সেইটো ময়ো নাজানো মোক কৈ একো লাভ নাই ওপৰৰ পৰা অৰ্ডাৰ আহিছে আৰু মই তাক ফ'ল'হে কৰিছোঁ মোৰো বেয়া লাগিছে তোমাৰ কামৰ কথা মই জানো তুমি বহুত ভাল কাম কৰা তথাপিও কিয় এনেকুৱা কৰিছে মই নাজানো মিষ্টাৰ বেজবৰুৱাৰ নাম শুনিছা আৰু মিষ্টাৰ শইকীয়া তেওঁলোক দুজন বিজনেছ পাৰ্টনাৰ হয় আৰু এই অফিচৰ লগতো পাৰ্টনাৰশ্বিপ আছে কিবা মই ইমান নাজানো আমিতো তলত কাম কৰা মানুহে কিন্তু তেওঁলোকে বোলে তোমাৰ বিষয়ে কিবা কৈছে সেইকাৰণে ছাৰে এইটো ডিচিশ্যন লৈছে পিছে কি তেওঁলোকে কৈছে সেইটো হ'লে মই নাজানো তেওঁলোকক কিবা জগৰ লগাইছিলা নেকি তুমি বাৰু মিষ্টাৰ শইকীয়া মিষ্টাৰ বেজবৰুৱা মই নাম শুনিছোঁ কিন্তু তেওঁলোকৰ লগত মোৰ পাৰ্চনেলি একো চিনাকি নাই তেনেকৈ এতিয়া গম পাইছোঁ মিষ্টাৰ শইকীয়াটো প্ৰণয়ৰ ককায়েক হয় নাই ছাৰ মই তেওঁলোকক ইমান চিনি নাপাওঁ হ'ব বাৰু যি ডিচিশ্যন দিছে সেইটোতো মানিবই লাগিব আপোনাৰ গাত একো দুখ নাই আপোনাক মই একো ভুল বুজা নাই আপুনি যি কৈছে তেওঁলোকে সেইটোহে অৰ্ডাৰ ফ'ল' কৰিছে হ'ব দিয়ক ছাৰ কিন্তু মোৰ চেলাৰীটো কি হ'ব মোৰতো ৰুম ভাড়া দিব লাগিব এই মাহটো মই থাকিবলৈ ৰুম ভাড়া নিদিয়াকৈতো মোক ওলাই যাব নিদিব আৰু ৰুম ভাড়া নিদিয়ালৈকে মোক তাত থাকিবও নিদিব মই যাম ক'লৈ চেলাৰীটো এই মাহৰ দিবনে চাগে ছাৰ প্ৰণীতা মই ছাৰক কৈছোঁ সেইটো কথা আৰু তোমাৰ কামৰ কথাও কৈছোঁ কিন্তু ছাৰেও বাধ্যত পৰিহে এনেকুৱা ডিচিশ্যন লৈছে ছাৰে তথাপিও মই কোৱাৰ কাৰণে মানে তোমাৰ চেলাৰীটো এই মাহৰ গোটেইটো দিম বুলি কৈছে চেলাৰীটো ল'ব পাৰিবা তুমি মই আজিয়ে ছাৰৰ লগত আকৌ কথা পাতি আজিয়ে দিয়া ব্যৱস্থা কৰিম তোমাক আৰু বেয়া নাপাবা মোক চৰি উপায় নাই মোৰ কি কৰিম যিমান পাৰোঁ ছাৰক বুজাইছিলোঁ কিন্তু ছাৰো বাধ্যত পৰি আছে কিবা তেওঁলোকৰ ভিতৰুৱা প্ৰব্লেম চাগে ভিতৰুৱা কথা মই ইমান নাজানো তেওঁলোকৰ পাৰ্টনাৰশ্বিপ থকা মানুহটো যি কয় সেইটোতো শুনিবই লাগিব তেওঁলোকে সেইকাৰণে চেলাৰীটো পাই যাবা তুমি চিন্তা নকৰিবা ছাৰ হ'ব আপুনি চিন্তা নকৰিব মই আপোনাক অলপো বেয়া পোৱা নাই দুখ লাগিছে কিছুমান কথাত মোৰ লগতে কিয় এনেকুৱা হয় মই ক'ব নোৱাৰোঁ একো ৰাস্তাই নাইকিয়া হৈ গৈছে দেখোন জীৱনটোত চব ফালৰ পৰা যেন অন্ধকাৰ এনেকুৱা হৈ গৈছে আপোনাকনো কি ক'ম হ'ব দিয়ক আহিছোঁ বাইদেউ আপুনি কিয় তেনেকৈ কথাবোৰ কৈছে মই এনেকৈ ঘৰৰ পৰা উলিয়াই দিলে ক'লৈ যাম কওকচোন আপোনাকতো যোৱা মাহৰ ৰুম ভাড়া দিছোঁৱেই এই মাহৰটোহে দিবলৈ পৰা নাই মই দিম আপুনি চিন্তা নকৰিব যিকেইটা হাতত পইচা আছিলে মই কিতাপখিনি কিনি আনিলোঁ UPSC এক্সামৰ কাৰণে কিতাপবোৰ নিকিনিলেও নহয় আৰু ইমান দাম কিতাপবোৰৰ মই পইচাটো সেইকাৰণে দিব পৰা নাই আপোনাক মই পইচা নিদিয়াকৈ নাথাকোঁ নহয় দিম বাইদেউ আপুনি চিন্তা নকৰিব ৰুম ভাড়া আপুনি পাব কিন্তু মোক ঘৰৰ পৰা এনেকৈ উলিয়াই নিদিব মই ক'লৈ যাম কওকচোন চুপ থাকা তোমাৰ লেকচাৰ আৰু শুনিবলৈ মন নাই মোৰ
এইখন গাঁও নহয়, এইখন চহৰ হয়। চহৰত মানুহক এনেকৈ থাকিবলৈ কোনেও নিদিয়ে, বুজিলা? ইয়াত মই ধৰ্মশালা খুলি থোৱা নাই। ইয়াত মোক ৰুম ভাড়া দিবা, ৰুমত থাকিবা। ৰুম ভাড়া দিব নোৱাৰিবা, ওলাই যাবা, বুজিলাতো? যোৱা মাহৰ দিছা, সেইকাৰণে থাকিব দিছোঁ। এই মাহৰ মোক আগতীয়াকৈ লাগিব বুলি কৈছোঁ, তুমি এতিয়ালৈকে দিব পৰা নাই। মাহটোৱে শেষ হ'ব হ'লহি, সেইকাৰণে আৰু তোমাক মই থাকিবলৈ দিব নোৱাৰোঁ। বেলেগ ৰুম ভাড়া মানুহ বিচাৰিম। ৰুম থাকিলে, ঘৰ থাকিলে এনেও মানুহ আহিবই, মানুহৰ অভাৱ নাই নহয়। তোমাক মই এনেই ইয়াত ৰাখি থ'ব নোৱাৰোঁতো। তুমি পঢ়া, তোমাৰ সপোন পূৰ কৰা, তুমি কিতাপ কিনা, কিবা কৰা, বেলেগত গৈ কৰি থাকা। আমাৰ ইয়াত নহ'ব। মোক পইচা দিয়া, তেন্তে থাকা। তোমাৰ চাকৰি নাই, বাকৰি নাই। আগতে চাকৰি কৰি আছিলা, একো কোৱা নাই। এতিয়া তুমি ঘৰৰ ভিতৰতে সোমাই থাকি তুমি ক'ৰ পৰা পইচা পাবা? হা? মোক মানে এনেকৈ মাহ চুচৰাই থাকিবা, 2-3 মাহ লগ হৈ মোক পইচা নিদিবা। মই সেইবোৰ সহ্য কৰিব নোৱাৰোঁ। তুমি যদি কাম কৰিলা হয়, মই একো নক'লো হয়। কেইদিনমান দেৰি হৈছে, ঠিক আছে, মোক দিবা। কিন্তু এতিয়া তুমি ক'ৰ পৰা দিবা? তুমি এতিয়া পৰীক্ষা দিবা। পৰীক্ষা দি কি লগতে মানুহে চাকৰি পায় নেকি? হা? ঘৰৰ ভিতৰত সোমাই থাকি তুমি মোক পইচা এনেও দিব নোৱাৰা। সেইকাৰণে তুমি মোক ৰুম খালী কৰি দিয়া। মোৰ বেলেগ মানুহ আহিব, বেলেগ মানুহে মোক পইচা দিব। মোক পইচা লাগে, কাৰণ চহৰত থাকিবলৈ পইচা নহ'লে নহয়। তুমিও জানা ভালকৈ সেইটো কথা। সেইকাৰণে মই কৈছোঁ, তুমি ৰুম খালী কৰি দিয়া মোক। কিন্তু বাইদেউ, এগৰাকী মাইকী মানুহ হয় আপুনি। মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰক। মইনো এই অচিনাকি ঠাইখনত মই ছোৱালী মানুহজনী ক'ত ঘূৰি ফুৰিম কওকচোন? মই পইচা নিদিয়াকৈ নাথাকোঁ, আপুনি চিন্তা নকৰিব। মই এক্সামটো দিয়াৰ পাছতে আকৌ চাকৰি বিচাৰিম নহয়। এতিয়াও মই বহুততে বায়'ডাটা দিয়ে থৈছোঁ। খবৰটো অহা নাই। খবৰ আহিলে আপোনাক মই পইচা লগতে দিব পাৰিম। আৰু এক্সামটো মই দিম বুলি ভাবিছোঁ কাৰণে পঢ়িছোঁ, কাৰণ মোৰ জীৱনটো নহ'বা একো নহ'বগৈ। সপোনটো পূৰণ কৰিবলৈ মোক অলপ সহায় কৰক। পিছত মই আপুনি যি বিচাৰে তাকে দিম। মোক অলপ দিনৰ সময় দিয়ক বাইদেউ, অলপ দিনৰ সময় দিয়ক। মই ক'লে যাম এতিয়া? আপুনি এনেকৈ উলিয়াই দিলে মই ক'ত যাম কওকচোন? মোৰ ঘৰো নাই, মাহঁতৰ ওচৰতো যাব নোৱাৰোঁ। মই এক্সামটো দি পেলাই ঘৰত যাম বুলি ভাবিছোঁ। এক্সাম পালেহি, বেছি দিন নাই। আপোনাক মই এনেও চব কথা কৈছোঁৱেই, চব কথা জানেই আপুনি। তথাপিও আপুনি মোক এনেকৈ কিয় কৈছে কওকচোন? চব কথা জানো কাৰণে মই এইটো কথা কৈছোঁ, বুজিলানে? তোমাৰ এতিয়া কোনো ঘৰ বাৰী নাই, ঘৰতো যাব নোৱাৰা, সেইটো মই ভালকৈ জানো। আৰু পইচা তোমাক কোনে দিব? কোনে দিব হা? চাকৰিৰ পৰা উলিয়াই দিলে। এতিয়া তোমাক কোনোবাই পইচা উলিয়াই দিছে তোমাৰ কাৰণে। আৰু তুমি এক্সাম দিবা কেতিয়া, চাকৰি পাবা কেতিয়া, মোক দিবা কেতিয়া? মই ইমান দিন বাট চাব নোৱাৰোঁ দেই। ওলাই দিয়া। আৰু মই তোমাৰ লগত তৰ্ক কৰি থাকিব নোৱাৰোঁ। মোক পইচা আৰু দিবও নালাগে। তুমি ঘৰ কালিলৈ ভিতৰত খালী কৰি দিয়া, ঠিক আছে? আৰু মোৰ একো ক'বলগীয়া নাই। কিন্তু বাইদেউ, এবাৰ মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰক। মই ৰুম ভাড়া এই মাহৰহে দিব পৰা নাই। আপোনাকতো আগৰ পৰা মই সময়মতেই ৰুম ভাড়া দি আহিছিলোঁ। মোক এই 2 দিনমানৰ সময় দিব নোৱাৰেনে বাৰু কওকচোন? অতি বেছি 2 মাহ বা 3 মাহে মই দিব নোৱাৰিম। তাৰ পাছত মই গোটেইখিনি একেলগে দিম বাইদেউ, মোক বিশ্বাস কৰক। মোক উলিয়াই নিদিব, মই ক'ত যাম? মই সেইবোৰ একো নাজানো, কৈছোঁতো। মোক কালিৰ ভিতৰত ৰুম খালী লাগে, বাছ। ধৰ্মশালা খুলি থৈছোঁ বুলি ভাবিছে এইবোৰ মানুহে। কাম বন নাই, ক'ৰ পৰা আহি পায় ভিক্ষাৰীবিলাক। হে ভগৱান, মোৰ লগত কিয় এনেকুৱা কৰি আছা তুমি কোৱাচোন? চব ফালৰ পৰা মোৰ ৰাস্তাবোৰ কিয় বন্ধ কৰি দিছা? এক্সামটো দিম বুলি ভাবিছোঁ, ইমান আশা লৈ কিতাপবোৰো কিনিছোঁ। এতিয়া যদি মই থাকিবলৈ জেগা নাপাওঁ, পঢ়িবলৈ সুবিধা নাপাওঁ, মই ক'ত যাম, কেনেকৈ পৰীক্ষা দিম বাৰু? ৰুম ভাড়া দিবলৈ মোৰ হাতত পইচাও নাই। চাকৰিৰ কাৰণেও চবতে বায়'ডাটা দি ফুৰিছোঁ, ক'তো চাকৰি এটা পোৱা নাই। কি কৰিম মই? ক'ত যাম? পিংকি আছে ন? পিংকিলৈকে ফোন এটা কৰোঁগৈ। তাই ঘৰতে কেইদিনমান থাকিব দিয়ে যদি, তাতে গৈ কেইদিনমান থাকি পৰীক্ষাটো দি লওঁ। পিংকি মোৰ ভাল বান্ধৱী। ইয়ালৈ অহাৰ পৰা তাইক চিনি পাইছোঁ। তাই চাগে মোক সহায় কৰিব। যাওঁ, তাইলৈকে ফোনটো কৰোঁগৈ। থেংক ইউ পিংকি, তই যে মোৰ প্ৰব্লেমটো বুজি পালি। হ'ব দে, সেইটোনো কি কথা হ'ল আৰু? ইমানকৈ থেংক ইউ দি থাকিব নালাগে দে। আমি দুজনী ভাল বান্ধৱী, আৰু বিপদত ইজনী সিজনী সহায় কৰিবই লাগিব দেচোন। তই যিমান দিন বিচাৰ ইয়াত থাকিব পাৰিবি। আমি দুজনহে ইয়াত থাকোঁ। চিনাকি কৰাই দিয়া নাই নহয়, তইতো মোৰ হাজবেণ্ডক চিনিয়ে নাপাওঁ। এয়া মোৰ হাজবেণ্ড, আৰু আমি দুজনেই পৰিয়াল, আৰু ইয়াত কোনো নাথাকে। সৰু ৰুম, কাৰণ ইয়াত আৰু ইমান ডাঙৰ ল'ব নোৱাৰি দেচোন। সৰু ৰুম, 3টা ৰুম মাত্ৰ, কিটচেনটো বাদে। তাৰে এটা তোক মই দেখাই দিমগৈ ব'ল, সেইটো তয়ে থাকিবি। আৰু বাকী এটা ড্ৰয়িং ৰুম, আৰু এটা আমাৰ ৰুম। হ'ব, আমি এডজাষ্ট কৰি ল'ম আৰু ন? তই একো অসুবিধা নাপালেই হ'ল। আৰু মোৰ একো অসুবিধা নহয় বাৰু, তই খালি অসুবিধা নাপালে হ'ল। আৰু ইটো সিটো কামো অকণ সহায় কৰি দিব পাৰিবি। মইতো ভালে পাইছোঁ তই অহাৰ কাৰণে।
হেৰা হ'ব দিয়া, আহিছেহে ছোৱালীজনী আৰু আজিহে তুমি একেবাৰে কামৰ লিষ্ট দিয়ে দিলা। কাম কৰিবলৈ ক'লেচোন ভয়ে খাব। তুমি এতিয়াই কাম কৰাৰ কথা ক'লা যে, আগতে ৰুম চুম দেখাই দিয়া, ৰেষ্ট ল'ব দিয়া, ইমান কষ্টত আহিছে, বেগ চেগবোৰ ভিতৰলৈ আনিব দিয়া, তাৰপাছত কামৰ কথা ক'বা। ইমান একেবাৰে কাম নাই নহয় ঘৰখনত আৰু। হ'ব ভিনদেউ, মই বেয়া পোৱা নাই নহয়, একো নহয়। আৰু মই কাম কৰিবলৈ বেয়া নাপাওঁ নহয়। ঘৰ বুলি ভাবিলে আৰু নিজৰ ঘৰ যেতিয়া কৰিবলৈনো কি ডাঙৰ কথা, কৰিম দিয়ক, একো নহয়। তাই মোক এনেকেই কথাবোৰ কয়, আমি বেয়া নাপাওঁ, ইজনী সিজনীক এনেকৈয়ে কওঁ। আপুনি খালি বেয়া নাপাব। মই কিয় বেয়া পাম? ইছ ৰাম, বেয়া নাপাওঁ। তুমি অহাৰ কাৰণে ভালহে লাগিছে আমাৰ। আৰু ভিনদেউ বুলি নক'বাচোন, কিবা ভাল নালাগে, আউটডেটেড লাগে। অমৰদা বুলি ক'বা, একো নাই। কি আৰু ভিনদেউ ভিনদেউ কৰি থাকা। এওঁৰ কথাবোৰ এনেকুৱাই, বুজিছ? বেয়া নাপাবি তই, তেওঁ এনেকেই কথাবোৰ কয়। ভিনদেউ চিন্দেউ ক'লে বেয়া পায়, দাদা বুলি মাতিলেহে ভাল পায় একেবাৰে। বাৰু ব'ল, তোক ৰুমটো দেখাই দিওঁগৈ ব'ল। অঁ হ'ব দে ব'ল, মই বেগকেইটা লৈ আহোঁগৈ ৰ বাহিৰৰ পৰা। অঁ যা, বেগকেইটা লৈ আহগৈ, মই ৰুমটো ঠিক কৰি দিওঁগৈ ৰ। ব'লা, মই তোমাৰ বেগকেইটা উঠোৱাত সহায় কৰি দিওঁ অলপ। ব'লা ব'লা। নালাগে নালাগে অমৰদা, মই পাৰিম দিয়ক, আপুনি কষ্ট কৰিব নালাগে, মই লৈ আহিব পাৰিম। ইমান ভাল বস্তুটো ঘৰত সোমাইছেহি, ইমান যে ফূৰ্তি লাগিছে মোৰ। কেতিয়া খাওঁ লাগিছে। ইমান দেখিবলৈ ধুনীয়া ছোৱালীজনী, বা পিংকিয়ে কিন্তু এইটো ভাল কাম কৰিছে দেই। তাইতো অফিচলৈ গুচিয়েই যাব, মই অফিচ ছুটি লৈ তাইৰ লগত এনজয় কৰিব পাৰিম। আৰু এইবোৰ বিপদত পৰা ছোৱালী এনেও সুবিধা দিবই, হয়নে নহয়? ভাল লাগিছে মনটো আজি দেই। ৰাম, কামবোৰ কৰি কিবা ভাগৰে লাগি যায় দেখোন পঢ়িবলৈ কাৰণে। সময়ে নাপাওঁ দেখোন পঢ়িবলৈ। সকলো কাম শেষ কৰি এতিয়া আহিছোঁ আজৰি হৈ। নাই, পঢ়াত বহো, পৰীক্ষা পালেহিয়ে, বেছি দিন নাই। পৰীক্ষাটো যদি ভালকৈ দিব নোৱাৰোঁ, মোৰ গোটেই কষ্ট এনেই যাব। নাই, কিতাপখিনি উলিয়াই লৈছোঁ, পঢ়াত মনোযোগ দিওঁ অকণ সময়। আৰু এই ভিনদেউটো মানে অমৰদাটো অকণমান কিবা ধৰণৰ, কেনেকৈ থাকে মোৰ পিছে পিছে, মানে কেনেকুৱা কথাবোৰ কৈ থাকে, কিবা ভাল নালাগে মোৰ দেখোন। হে ভগৱান, ৰক্ষা কৰিবা। কি যে কথাবোৰ কৈ থাকে নহয়, পিংকিক চব কথা ক'বও নোৱাৰোঁ মই, তাইক ক'লে কথাবোৰ বেয়া হ'ব। কিন্তু তেওঁৰ মতি গতি ইমান ভাল দেখা নাই মই, কিবা ধৰণৰ মানুহজন। প্ৰণীতা, ক'ত আছ? পিংকি, মই ভিতৰতে আছোঁ, সোমাই আহ আকৌ ভিতৰলৈ। তই আহি ইয়াত সোমাই আছহি, বলচোন মোক কাম এটা কৰি দিগৈ। মই এইফালে যাওঁ মানে, আৰু আলহী আহিছে, চাহ তাহ অলপ বনাই দিবি বলচোন। আৰু শুনচোন, ৰাতিলৈ ভাতকেইটাও বনাই থবি, বুজিলিনে? আমি দুটা এফালৰ পৰা আহোঁগৈ, পাৰ্টি এটা আছে মানে। তাত আকৌ একো নাখাওঁ বাৰু, বেলেগ পাৰ্টিহে। তই ভাত পানীকেইটা বনাই কৰি থবি দেই। আৰু আলহী আহিছে, আহচোন, মই কথা পাতোঁগৈ, তই চাহ তাহ অকণ বনাই দেহি। ৰুমতে সোমাই থাকোঁনে, আহ আকৌ। পিংকি শুনচোন, মই পঢ়িবলৈ পোৱা নাই অকণমানো, গম পাইছনে? এক্সাম পালেহিয়ে, UPSC এক্সাম কিমান পঢ়িব লাগে জানইতো তই। এতিয়া মই গোটেই কামবোৰ কৰি মেলি এতিয়া আজৰি হৈ আহিছোঁহে। আকৌ ৰাতিলৈ যদি ভাত বনাব লাগে, এতিয়া আকৌ আলহী, মই চাহ তাহ বনাই থাকোঁতে মই পঢ়িবলৈচোন সময়ে নাপাম, কচোন। অকণমান মোক পঢ়িবলৈ সুবিধা দে না, তোক মই নিজৰ বুলি কৈছোঁ। কাৰণ ইমানবোৰ কিতাপ চাচোন, কিতাপবোৰ পঢ়ি শেষ কৰিবলৈ সময়ে নহ'বগৈ নহ'বা এনেকৈ। কি? তই এইবোৰ কি কৈছ প্ৰণীতা? তোক ইয়াত থাকিবলৈ দিছোঁ, কিমান উপকাৰ কৰিছোঁ সেইটো তই পাহৰি গলি হা? ইমান দিনে যে বিনা পইচাত খুৱাই বোৱাই তোক ৰাখি আছোঁ, তই কি এখন কাম নকৰাকৈ খালি পঢ়ি পঢ়িয়ে কটাম বুলি ভাবিছ নেকি? এইখন চহৰ হয় প্ৰণীতা, তোক নিজৰ বুলি মই ৰাখিছোঁ, কোনেও নাৰাখে এনেকৈ, বুজিলি? মোক সহায় এটা কৰি দিলে তই মৰি নাযাৱ। ব'ল, কাম নকৰিলে তই ইয়াত থাকিব পাম বুলি ভাবিছ নেকি হে? এনেই কোনোবাই তাইক ৰখাবলৈ আহিছে। পঢ়িবি, যিমান পঢ় পঢ়ি থাকিবি, কামখিনি কৰি লৈ পেলাই পঢ়। আলহী আহিছে বুলি কৈছোঁ, ব'ল সোনকালে চাহখিনি বনাই দেগৈ। ইয়াত মই ৰাখিছোঁ যে সেইটো হ'লে গুণ নাই, তাইক হ'লে প্ৰব্লেমটোহে তাইক সদায় সদায় কৈ থাকিব। ব'ল চাহ বনাই দেগৈ, মই সেইবোৰ একো নাজানো। পিংকি, তই এনেকৈ কথা কৈছ মোক? আৰু মইতো অহা দিনাখনৰ পৰা সকলো কাম বন ময়ে কৰি আছোঁ দেখোন, তোকচোন মই একো কৰিবলৈ দিয়া নাই। অফিচৰ পৰা অহাৰ পাছতো একো কৰিব দিয়া নাই, অফিচলৈ যোৱাৰ সময়তো সকলো টিফিন চিফিন যোগাৰ কৰি দিওঁ, কি কৰি দিয়া নাই তোৰ কচোন? কাপোৰ কানি পৰ্যন্ত চব ময়ে ধুওঁ দেখোন। তথাপিও তই এনেকৈ ক'ব পাৰিছ? কাম নকৰিলে মানে মোক মানে কাম কৰা মানুহ হিচাপেহে ৰাখিছ তই এনেকৈ কবি বুলি মই ভবা নাছিলোঁ। হ'ব দে, ব'ল মই বনাই দিমগৈ, ব'ল। ব'ল কৰি দেগৈ। তাই ইমানকে কাম কৰি দিলে, মোক ঘৰখনত কেইটা কাম থাকে বা? তাই মোক ইমান কাম কৰি দিলে, তোক কোনোবাই ৰাখিবনে এনেকৈ? কোনেও নাৰাখে, মই বুলিহে ৰাখিছোঁ এই চহৰখনত এনেকৈ খৰচ পাতি কৰি, বুজিলি? ব'ল কাম কৰি দেগৈ। তাইক মই একেবাৰে পঢ়াবলৈ কাৰণেহে ইয়াত ৰাখিছোঁ যেন, কি বুলি ভাবিছ তই নিজকে? ব'ল কাম কৰি দেগৈ মোক। হ'ব দে, ব'ল মই গৈ আছোঁ, ব'ল তই।
ভিন্দু অমৰা এনেকৈ কিয় সোমাই আহিছে আপুনি বাথৰুমলৈ? ওলাই যাওক সোনকালে। মই এনেকুৱা অৱস্থা, আপুনি এনেকৈ সোমাই আহিছে কিহৰ কাৰণে? আপুনি ওলাই যাওক, মই নহবা চিঞৰ বাখৰ কৰিম। ওলাই যাওক বুলি কৈছো। একো নহয় প্ৰণীতা, একো নহয়, মইহে। প্লিজ অমৰদা, প্লিজ ওলাই যাওক বুলি কৈছো মই। ওলাই যাওক বাথৰুমৰ পৰা। মই পিংকিক চিঞৰিম নহবা, মই পিংকিক মাতিম নহবা। আপোনাৰ মতিগতি মই আগৰ পৰাই ভাল দেখা নাছিলো, আৰু আজি সীমা চেৰাই গ'ল। আপুনি এনেকৈ বাথৰুমত কিয় সোমাই আহিলে? ওলাই যাওক বুলি কৈছো অমৰদা, প্লিজ ওলাই যাওক। মই নহবা চিঞৰ বাখৰ কৰিম এতিয়া। ওলাই যাওক প্লিজ। চিঞৰিবা? চিঞৰা। পিংকি চিঞৰিলেও নাহে, তাই পাৰ্টি কৰি আহি শুই আছেহি। আজি তোমাক কোনেও মোৰ পৰা বচাব নোৱাৰে। ইমান দিন তোমাক বাট চাই আছো, ইমান দিন তোমালৈ অপেক্ষা কৰি আছো। কিমান মই সুবিধা ল'বলৈ চেষ্টা কৰি আছিলো, সুবিধাই নিদিয়া তুমি আৰু। কিমান চান্স মানে হেৰাই গৈছে মোৰ। তুমি মোক চান্সেই নিদিয়া আকৌ। আজি চান্সত পাই গলো। আজি তোমাক কোনেও বচাব নোৱাৰে। আহা মোৰ ওচৰলৈ আহা প্লিজ, আহা আকৌ, নহবা মই আৰু আগুৱাই যাম আকৌ। আহা, আজি তোমাক কোনেও বচাব নোৱাৰে মোৰ পৰা, পিংকিয়েও নোৱাৰে। আহা, ইমান দেখিব ধুনীয়া ছোৱালীজনী মোৰ আগত থাকিলে আৰু মোৰ মন নাযাবনে বাৰু কোৱাচোন তোমাৰ কাষলৈ আহিবলৈ? সোনকালে আহা আকৌ। আগবাঢ়ি নাহিব বুলি কৈছো অমৰদা, আগবাঢ়ি নাহিব বুলি কৈছো। ওলাই যা তই ইমান অসুৰ বুলি ভবা নাছিলো মই। পিংকি এইবোৰ কথা ক'লে কম দুখ পাবনে? মোক যাবলৈ দিয়ক, মোক এৰি দিয়ক। মোৰ আজি এক্সাম আছে, মোৰ আজি পৰীক্ষা আছে। মোক যাবলৈ দিয়ক প্লিজ, মোক যাবলৈ দিয়ক। মোৰ পৰীক্ষা আছে। আৰু আগুৱাই নাহিব কৈ দিছো, কথা বেয়া হৈ যাব নহবা। পিংকি। চিঞৰ আৰু চিঞৰ, কোনেও তোক বচাবলৈ নাহে মোৰ পৰা। কাষলৈ আহা। পিংকি শুনিছনে তই? পিংকি মোক বচা, পিংকি। মোৰ এক্সাম আছে আজি, প্লিজ মোক এৰি দিয়ক। পিংকি, কি হৈছে মানে এইবোৰ? বেবী তুমি আহিলা, ভালে হ'ল। বেবী, পিংকি চোৱাচোন, চোৱা তাই মোক কেনেকৈ ফচাব বিচাৰিছে। মোক নিজে মাতি আনি কৈ দিয়া ফচাব লৈছে নহয়। তুমি আহিলে ভালে হ'ল। চোৱাচোন কেনেকুৱা ছোৱালী। প্ৰণীতা, লাজ পাইছো তোক আজি মই বান্ধৱী বুলি ক'বলৈ। তই এনেকুৱা কাম কৰিব পাৰ? তই মোৰ সংসাৰখন ভাঙিবলৈ আহিছিলি মোৰ জীৱনলৈ। মোৰ হাজবেণ্ডক তই ফচাবলৈ আহিছ? তোৰ নিজৰে চৰিত্ৰ বেয়া। লাজ পাইছো মই। তই এনেকুৱা ছোৱালী বুলি ভবা নাছিলো। মোৰ পিছে তই এনেকুৱা কাম কৰি থাক? পিংকি, তই বুজিবলৈ চেষ্টা কৰ। তই মোক নাজানো জানো মই তেনেকুৱা নেকি কিবা? তোৰ হাজবেণ্ডে তোক চিট কৰি আছে। তোৰ হাজবেণ্ড কেনেকুৱা মানুহ তই চিনি ল পিংকি। আগৰ পৰাই তোক কমকৈ মই ক'ব পৰা নাছিলো, কিন্তু আজি চা, তেওঁ মোৰ বাথৰুমত সোমাই আহিছে নিজে। মই মাতা নাই, মিছা কথা কৈছে। দৰ্জা লকটো ভাল নহয়, তইতো জান। ঠেলা মাৰি দিলে খোলা যায়, আৰু তেনেকৈ ঠেলি পেলাই সোমাই আহিছে। মোৰ আজি এক্সাম আছে, মই দেৰি হ'ল, মই সোনকালে যাব লাগে। ধুমধাম গা ধুবলৈ আহিছো, আৰু তেওঁ সেনেকৈ সোমাই আহিছে বাথৰুমৰ ভিতৰলৈ। তই মোক বিশ্বাস কৰ, মই একো ভুল কৰা নাই পিংকি। তোৰ সংসাৰ মই কেতিয়াও ভাঙিবলৈ যোৱা নাই। তোৰ সংসাৰ ভাঙিব বুলিয়ে মই আজিলৈকে এইবোৰ কথা কোৱা নাছিলো। কিন্তু তোৰ হাজবেণ্ড ভাল মানুহ নহয়। তেওঁ মোক বেয়া ব্যৱহাৰ কৰে। মই এইবোৰ ক'ব পৰা নাছিলো, কাৰণ তই দুখ পাবি বুলি। পিংকি, বিশ্বাস কৰ মোক। চুপ থাক বুলি কৈছো। মোৰ হাজবেণ্ডক তই বদনাম দিবলৈ আহিছ? মোৰ সংসাৰখন ভাঙিবলৈ আহিছ তই? মই এতিয়াই পুলিচত কেছ দিম। মোৰ হাজবেণ্ডক তই ক্ষমা বিচাৰিব লাগিব। মানহানি কেছ দিম মই এতিয়া। তেওঁৰ ওপৰত লগোৱা এইবোৰ বদনাম মই মানহানি কেছ দিম এতিয়া। তই এনেকুৱা বদনাম লগাইছ মোৰ হাজবেণ্ডৰ ওপৰত। তেওঁক মই ভালকৈ চিনি পাওঁ, তেওঁ তেনেকুৱা মানুহ নহয়। আৰু তই মোৰ সংসাৰখন ধ্বংস কৰি ইয়াত শান্তিৰে থাকিম বুলি ভাবিছ নেকি? আমাক চবকে ফচাই লৈ তই মানে কি কৰিম বুলি ভাবিছ? তোক বুজিবলৈ বাকী নাই। তোৰ বুদ্ধি কেনেকুৱা বুজি পাই গ'লো আৰু। তোৰ ঘৰ বাৰী নাইকিয়া হ'লতো, এতিয়া মানে মোৰ সংসাৰখনত চকু। তোক আজি মই পুলিচৰ থানাত দিম। পুলিচৰ ঝামেলাত তই পৰা নাইতো, পৰিলে গম পাবি। যেতিয়া কোবন খাবি। মানুহক বদনাম দিয়াত সহজ, কিন্তু সেইবোৰ বদনামৰ শাস্তি লোৱাটো বহুত টান, বুজিলিতো? মই এতিয়াই কেছ দিমগৈ, মই এতিয়াই পুলিচ মাতিম। তোক পুলিচত গতাই দিম মই। তোক সহায় কৰিছিলো বান্ধৱী বুলি, আৰু তই মোৰ লগতে এনেকুৱা কৰিলি। প্লিজ পিংকি, পুলিচক নামাতিবি। মই একো ভুল কৰা নাই, কিন্তু মোৰ আজি এক্সাম আছে। মই পৰীক্ষাটো দিব লাগিব। সেই পৰীক্ষাটোৰ কাৰণে মই বহুত কষ্ট কৰিছো। পৰীক্ষাটো মোক দি আহিবলৈ দে। মই তোৰ সংসাৰ ধ্বংস কৰা নাই।
পুলিচক নামাতিবি, মোৰ দেৰি হৈ আছে, এনেও মোক যাবলৈ দে পিংকি। মোৰ সংসাৰত জুই লগাই থৈ তই যাবলৈ ওলাইছ হা? কিহৰ পৰীক্ষা দিব ওলাইছ? একোতে পৰীক্ষা চৰীক্ষা দিব নোৱাৰ, তই যাব নোৱাৰ। মই এতিয়াই পুলিচক ফোন কৰিম, তই থানাত যাব লাগিব, বুজিলিতো? তই একো পৰীক্ষা দিব যাব নোৱাৰ। মই এতিয়াই কেছ দিম তোৰ ওপৰত, মানহানি কেছ দিম। তই আমাৰ সন্মান শেষ কৰিছ, মোৰ হাজবেণ্ডৰ ওপৰত ইমান বেয়া বদনাম দিছ, আৰু তোক মই এনেকৈ সহজতে যাবলৈ দিম হা? প্লিজ পিংকি, বুজিবলৈ চেষ্টা কৰ, মোক যাবলৈ দে। পুলিচক নামাতিবি, মই আৰু তোৰ ঘৰৰ পৰা একেবাৰে ওলাই যাম। মই আৰু ইয়ালৈ নাহোঁ, মোক ক্ষমা কৰি দে, লাগিলে মোক ক্ষমা কৰি দে। মোক পৰীক্ষাটো দিবলৈ যাবলৈ দে, পুলিচক নামাতিবি। সেইবোৰ জামেলাত পৰি থাকিলে মোৰ সময় গুচি যাব, পৰীক্ষা দিব নোৱাৰিম মই। এনেও এতিয়া দেৰি হৈছে মোৰ, প্লিজ মোক যাবলৈ দে পিংকি। বেবী শুনাচোন, মানে পুলিচক মাতিব নালাগে দিয়া, তাইক যাবলৈ দিয়া। মানে সন্মানৰ কথা ন, তাই ইমানখিনি মোৰ ওপৰত বদনাম দিলেই যেতিয়া, এতিয়া আকৌ মানুহে শুনিলে বেয়া বুলি ক'ব নহয়। যাবলৈ দিয়া তাইক, বুজিছা? যাওক দিয়া, একেবাৰে ওলাই যাওক, পৰীক্ষা দিয়কগৈ দিয়া। পুলিচৰ জামেলাত পৰিলে মোৰো বদনাম হ'ব দিয়াচোন, মোৰ সন্মান নাযাব জানো? তাই বাৰু একো নাই, তাইৰ সন্মান গ'লেও একো নাই, ঘৰ দুৱাৰ একো নাই, কিন্তু আমাৰ সংসাৰখন কি হ'ব কোৱাচোন? তাই মোৰ ওপৰত ইমানখিনি বদনাম জাপি দিছে, এতিয়া আৰু মানুহে শুনিলে ডাঙৰ কথা হ'ব নহয়। পুলিচক নামাতিবা দিয়া, যাবলৈ দিয়া তাইক, বাদ দিয়া, বুজিছানে? দেখিলি মোৰ হাজবেণ্ড কিমান ভাল, দেখিলি হা? তোক তথাপিও এৰি দিছে, যাবলৈ দিছে। যা, কিন্তু আৰু নেক্সট টাইম মোৰ ঘৰত যাতে, মোৰ ঘৰ বাদ দে, আমাৰ আশে পাশেও যাতে দেখা নাপাওঁ, তোক কৈ দিছোঁ। নেক্সট টাইম যদি কেতিয়াবা দেখা পাওঁ তোক, মই সেইদিনাখনে থানাত ভৰাই থ'ম, পুলিচৰ হাতত গতাই দিম, কৈ দিছোঁ। কিন্তু যা, সোনকালে ওলাই যায় ইয়াৰ পৰা। থেংক ইউ পিংকি, মই আৰু কেতিয়াও তহঁতক ডিষ্টাৰ্ব দিবলৈ নাহোঁ, ক্ষমা কৰি দিবি। হে ভগৱান, গাড়ী এখন পোৱা নাই নহয়, দেৰিয়ে হৈ গ'ল দেখোন। কেনেকৈ যাম মই এতিয়া এক্সামটো দিবলৈ বাৰু? আৰু বেছি সময়ে নাই, মই কি কৰোঁ বাৰু? গাড়ী এখন কিয় পোৱা নাই? ইমান সময়ৰ পৰা ইয়াত ৰৈ আছোঁ, এখন গাড়ী অহা নাই। হে ভগৱান, সহায় কৰা মোক, এক্সামটো দিবলৈ কেনেবাকৈ হ'লেও মোক সহায় কৰা। এইখন কাৰ গাড়ী ৰৈছে বা? কোনোবা এজনচোন ওলাই আহিছে। কোনবা? কাৰ গাড়ী বা এইখন? মোৰ ফালেচোন আহিছে। আপুনি ইয়াত? চিনি যে পালা তথাপিও? মই আকৌ তুমি চিনি নাপাবা বুলিয়ে ভাবিছিলোঁ। পিছে বেগ চেগ লৈ ইয়াত ৰৈ আছা যে? তেনেকৈ কিয় কৈছে? মোৰ ভুলৰ বাবে মই এতিয়াও শাস্তি খাই আছোঁ। আপোনাৰ লগতো মই বহুত অন্যায় কৰিলোঁ, পাৰিলে মোক ক্ষমা কৰি দিব। মই মানে আজি এক্সাম আছে মোৰ, গাড়ী পোৱা নাই, তাকে ৰৈ আছোঁ গাড়ীৰ কাৰণে। এক্সামৰ টাইম যাবই এতিয়া, কি হয় নাজানো একো। মই তোমাৰ কথা সকলো জানো, তুমি যে UPSC এক্সাম দিবলৈ আহিবা সেইটোও জানো মই। তুমি যেতিয়াৰ পৰা ঘৰ এৰিছা, যেতিয়াৰ পৰা তুমি বিয়া ভাঙিছা, তেতিয়াৰ পৰাই মই তোমাক বিচাৰিবলৈ চেষ্টা কৰি আছিলোঁ। এদিন তোমাক দোকানত কিতাপ কিনি থাকোঁতে দেখিছিলোঁ, তাৰপাছত আৰু কিমান বিচাৰিয়ে নাপালোঁ। ক'ত আছিলা তুমি ইমান দিন? বাৰু এইবোৰ কথা পিছত পাতিম, ব'লা তোমাক আগতে এক্সামত পোৱাই দিওঁগৈ। ব'লা গাড়ীত উঠাগৈ, এক্সামটো দি লোৱা, তাৰপিছত বাকী কথা পাতিম, বুজিলানে? ব'লা বেগটো গাড়ীতে থোৱাগৈ, ব'লা দিয়া, বেগটো মোকে দিয়া, মই লৈ যাওঁ। গাড়ীলৈ ব'লা সোনকালে, বেছি টাইম নাই আৰু এক্সামটো। তোমাৰ এক্সাম চেণ্টাৰৰ লগতে মোৰ কোৰ্টখন, মই তালৈকে যাম। ব'লা সোনকালে, তোমাক ড্ৰপ কৰি মই কোৰ্টলৈ যাম। সোনকালে ব'লা, দেৰি নকৰা, বাকী কথা পিছত পাতিম বাৰু। হ'ব দিয়ক, ব'লক, মোৰ দেৰিয়ে হৈছে সঁচাকৈ। হ'ব দিয়া, ব'লা, মই সময়মতে পোৱাই দিম, ব'লা। আপুনি ইয়াত সোমাই আহিলে যে, ইয়াতে ৰৈ আছে নেকি? মানে আপুনি অফিচত নগ'লে? সেইবোৰ বাদ দিয়া, এক্সাম কেনেকুৱা হ'ল সেইটো কোৱা। এক্সাম ভাল হৈছেনে? ভাল হৈছে দিয়ক, বহুত ভাল হৈছে। ভাবাবোৰে আহিছে, কি হয় নাজানো আৰু, ৰিজাল্টেহে ক'ব, কিন্তু এক্সামটো ভাল হৈছে। ভাল কথা তেন্তে। পিছে এতিয়া ক'ত যাবা তুমি? ক'ত যাম বুলি ভাবিছা? নাজানো ক'ত যাম। মাহঁতৰ ঘৰ এৰাৰ পাছৰ পৰাই মোৰ লগত কি হৈছে সেইবোৰ মই কাকো ক'ব নোৱাৰোঁ। এতিয়া মোৰ থাকিবলৈ ঠাই নাইকিয়া হৈছে। বহুততে জব এপ্লাই কৰি থৈছোঁ, কিন্তু ৰিজাল্ট অহা নাই। ৰুম এটাকে ভাড়ালৈ থাকিব লাগিব আৰু। মই সকলো জানো, তোমাৰ জব গ'ল, তুমি কোনোবা বান্ধৱী এগৰাকীৰ ঘৰত আছিলা সেইটো জানো, কিন্তু তেনেকৈ তোমাক লগ পোৱা নাই। মই সেইদিনাখন দোকানতে যি দেখিলোঁ আৰু লগ নাপালোঁ। বহুত বিচাৰি ফুৰিছোঁ তোমাক লগ পাম বুলি, কিন্তু লগ পোৱা নাই। আৰু তোমাৰ মা দেউতাৰ খবৰ তুমি ৰখা নাই হয়নে? কিন্তু মা দেউতাই তোমাৰ কাৰণে
পাগল হৈ আছে কিমান অৱস্থা বেয়া ঘৰখনৰ সকলোৰে তুমিতো এবাৰ খবৰ ল'ব লাগিছিলে সেইটো তুমি বহুত ভুল কৰিছা ব'লা তোমাক এতিয়া মা দেউতাৰ ওচৰত লৈ যাম মই যি হৈ গ'ল বাৰু ময়ো ধৰি থকা নাই আৰু তুমিও ধৰি থাকিব নালাগে আৰু মা দেউতাহঁতে তুমি গ'লে বহুত সুখী হ'ব বহুত ভাল পাব তুমি কিবা খং কৰিব পাৰে কিন্তু সেইটোত তুমি মন নিদিবা কিন্তু নিজৰ মাক দেউতাকৰ পৰা কোনো আঁতৰি থাকিব নোৱাৰে ন তুমি যদি ক্ষমা বিচৰা নিশ্চয় ক্ষমা কৰি দিব মোৰ বিশ্বাস আছে আপুনি আপুনি লৈ যাব মোক আপুনি মানে মা দেউতাহঁতৰ খবৰ ৰাখিছে আপুনি সঁচাকৈ বহুত ভাল মানুহ মই বহুত ভুল কৰিলোঁ মা দেউতাহঁতকো কষ্ট দিলোঁ আপোনাকো কষ্ট দিলোঁ তাৰ শাস্তি মই ভোগ কৰিছোঁ তথাপিও মই মা দেউতাহঁতৰ ওচৰত কি বুলি মুখ উলিয়াম মই ভাবি পোৱা নাই মা দেউতাহঁতৰ ওচৰত মই ক্ষমা খুজিবলৈ মই যোগ্যই নহয় সেইখিনি মা দেউতাহঁতৰ বহুত সন্মান শেষ কৰিছোঁ মই এতিয়া তেওঁলোকৰ ওচৰত কেনেকৈ যাওঁ মই ভাবি পোৱা নাই একো নহয় ব'লা মই লৈ যাম তোমাক তুমি চিন্তা কৰিব নালাগে একো নকয় তোমাক তুমি ক্ষমা বিচাৰিলে তোমাক ক্ষমা কৰি দিব নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীক কেতিয়াও বেছি দিনলৈ বেয়া পাই থাকিব নোৱাৰে ব'লা আৰু আপোনাৰ অফিচ মানে ডিউটি মানে মোৰ এইকেইদিন অফ আছে আজি কাম এটা আছিলে কোৰ্টত সেইকাৰণে আহিছিলোঁ ব'লা মই তোমাক লৈ যাম মোৰ কথা তুমি চিন্তা কৰিব নালাগে ব'লা গাড়ীত উঠাগৈ ব'লক প্ৰণীতা খুৰা ক'ত আছে আপোনালোক আপুনি বাবা তুমি আহিছা আহা বহাহি আহা খুৰী বহিমো আজি মিঠাইও খাম সেই কিবা কিবি খাইহে যাম বুজিলে ভাল খবৰ লৈ আহিছোঁ মই কিমান ভাল খবৰ আপোনালোকে চাগে ভাবিবই পৰা নাই আৰু প্ৰণীতা আজি তোমাৰতো ৰিজাল্ট দিব বুলি তুমি চাগে জানাই হয়নে নহয় ৰিজাল্ট চালানে নাই পিছে বাবা তুমি আহিলে মোৰ এনেও ভালেই হয় তুমি মোৰ ছোৱালীজনীক ঘূৰাই আনিলা মোৰ ঘৰখন আকৌ আগৰ দৰে কৰিলা তাতকৈ আৰু মোৰ সুখ কি হ'ব পাৰে তথাপিও ভাল খবৰ বুলি কৈছা যেতিয়া শুনিবলৈতো মন যাবই দিয়াচোন কি ভাল খবৰনো কোৱাচোন বাবা আপুনি মোৰ ৰিজাল্ট চাই আহিছে নেকি বাৰু আজি দিব বুলি জানো কিন্তু এতিয়ালৈকে চোৱা নাই গোসাঁই ঘৰত চাকি গছ জ্বলাবলৈ গৈছিলোঁহে আপুনি মাত দিয়াৰ কাৰণে ওলাই আহিলোঁ কওকচোন সঁচাকৈ মোৰ ৰিজাল্ট চাই আহিছে নেকি বাৰু কেনেকুৱা হৈছে ভালকৈ এক্সাম দিছা যেতিয়া ভালেই হ'ব হয়নে নহয় ফাৰ্ষ্ট ক্লাছ কিমান ভাল ৰিজাল্ট কৰিছা মানে কি ক'ম আৰু পজিশ্যন পাইছা তুমি ছেকেণ্ড পজিশ্যন পাইছা গম পাইছা কি আপুনি সঁচাই কৈছেনে মই পজিশ্যন পাইছোঁ সঁচাই কৈছেনে সঁচাই কৈছোঁ আকৌ কিয় মিছাই ক'ম দেখিছেনে বাৰু খুৰী কি কৈছে তাই সঁচাই কৈছোঁ খুৰী আপোনাৰ ছোৱালী IPS হৈ গ'ল আৰু IPS প্ৰণীতা কিমান ভাল লাগিছে শুনিবলৈ হয়নে নহয় খুৰী যাওক এতিয়া মিঠাই লৈ আহক আকৌ ইমান ভাল খবৰ শুনাইছোঁ সঁচাকৈ নেকি বাবা সঁচাকৈ ভগৱানে আমাৰ দুখবোৰ দূৰ কৰিলে মোৰ ছোৱালীজনী কিমান কষ্ট কৰিছে সঁচাকৈ মাজনীও মাজনী আপুনি বহকচোন মই গোসাঁই ঘৰত চাকি গছ দি থৈ আহোঁগৈ যোৱা যা মাজনী যা দেউতাৰকো কথাটো জনাগৈ কিমান যে আনন্দ পাব কথাটো শুনি যা সোনকালে যা মা হ'ব তাই যে কিমান ফূৰ্তি পাইছে হয়নে ৰ'বই পৰা নাই তাই আমাৰো কিমান ভাল লাগিছে তোমাক বুজাব নোৱাৰোঁ বাবা বহুত ভাল খবৰ দিলা বহাহি আহা তুমি আমাৰ কাৰণে একেবাৰে ভগৱান গম পাইছানে ছোৱালীজনীকো ঘূৰাই আনিলা সকলো ভাল কৰিলা আৰু এতিয়া ইমান ভাল খবৰ লৈ আহিছা কি বুলিনো তোমাক ধন্যবাদ জনাম কিমান তোমাক দুখ দিলোঁ আমি তথাপিও তুমি যে আমাৰ কথা ইমান চিন্তা কৰিছা সঁচাকৈ বহুত ভাল লাগিলে বাবা খুৰী তেনেকৈ নক'বচোন মইনো কি কৰিছোঁ আপোনালোকৰ কাৰণে আৰু তাই নিজে কষ্ট কৰি এইখিনি ফল পাইছে তাই ভালকৈ পঢ়িছে কাৰণে এনেকৈ ৰিজাল্ট কৰিব পাৰিছে এতিয়া আপুনি IPSৰ মাক হয় IPS প্ৰণীতাৰ মাক হয় অলপমান মানে কি ক'ম কথা বতৰাবোৰ এনেকৈ নক'ব মানুহক আৰু এতিয়া ষ্টেণ্ডাৰ্ড হ'ব অলপমান ধেমালি কৰিছোঁ বহকচোন খুৰী বহক এনেই এইবোৰ এতিয়া দুখ আৰু জীৱনৰ পৰা আঁতৰাই দিয়ক আপোনাৰ দুখ নামৰ পৃষ্ঠাটো এতিয়া আপোনাৰ জীৱনত নাইকিয়া হ'ল মোক একো দুখ দিয়া নাই আপোনালোকে যিমানখিনি কষ্ট পাইছে তাতকৈতো মোৰ দুখখিনি একেবাৰে কম ন আৰু এতিয়াও মই তাইৰ কাৰণে ৰৈ আছোঁ আপোনালোকে যদি বিচাৰে মই এতিয়াও তাইক বিয়া পাতিম সেইটোতো আৰু ভাল খবৰ শুনালা বাবা তুমি তাইক এতিয়াও বিয়া পাতিব বিচৰা তাতকৈ আৰু সুখৰ খবৰ কি হ'ব পাৰে মই এতিয়াই সকলোকে কথাটো কওঁগৈ ৰ'বা তুমি বহা তুমি সঁচাকৈ বহুত ভাল ল'ৰা বহুত ভাল আৰু
তাৰ কেইদিনমানৰ পাছতে প্ৰণীতা আৰু অজয় মানে সেই ল'ৰাজনৰ কথা কৈছোঁ যিজনৰ লগত প্ৰণীতাৰ বিয়া ভাঙিছিলে আৰু তেওঁৰ নাম হ'ল অজয় মানে উকিলজনৰ নাম হ'ল অজয় আৰু অজয়ৰ লগতে তাইৰ বিয়া হৈ গ'ল তাৰ পাছত আৰু কি তাইও চাকৰি পালে মানে IPS হ'ল ন তাইও চাকৰি পালে সিও চাকৰি কৰে দুইটাৰ এখন সুখৰ সংসাৰ হ'ল আৰু মাক দেউতাকো বহুত আৰামত ৰাখিলে ল'ৰাজন বহুত ভাল সংস্কাৰী আছিলে আৰু সেইকাৰণে মাক দেউতাককো লগত লৈ গ'ল মানে প্ৰণীতা আৰু অজয়ৰ লগতে মাক আৰু দেউতাক মানে প্ৰণীতাৰ মাক দেউতাকো একেলগে থাকিবলৈ ল'লে টাউনত মাক দেউতাকে ভালকৈ জীৱনটো কটাব পাৰিলে জোঁৱাইক আৰু জীয়েকৰ লগত কাৰণ ল'ৰাজন ভাল আছিলে সেইকাৰণে প্ৰণীতাক ছাপৰ্টো কৰিলে সকলো ক্ষেত্ৰতে আৰু তাইও চাকৰি কৰি মাক দেউতাহঁতৰ কষ্টবোৰ দূৰ কৰিম বুলিয়েই ভাবি ইমানখিনি কষ্ট কৰিলে আৰু যিখিনি মাক দেউতাকহঁতক কষ্ট দিলে সন্মানত আঘাত দিলে সেই সন্মানখিনি আকৌ তাই ঘূৰাই আনিলে কাহিনীটো চাই বাৰু কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব দেই ধন্যবাদ